তো নমস্কাৰ দোস্ত, আজি আমি লৈ আহিছো ক্লাছ 9ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰথমটো অধ্যায় গতি। আৰু মই আশা কৰো সকলে স্কুলত শিকিছা, কিন্তু স্কুলত আকৌ বুজি পোৱা নাই গতি কি, দ্ৰুতি কি, সৰণ কি, ত্বৰণ কি, দূৰত্ব কি। আশা কৰো এই ভিডিঅ'টো চোৱাৰ পিছত এই সকলোবোৰ কনসেপ্ট ক্লিন এণ্ড ক্লিয়াৰকৈ ক্লিয়াৰ হ'ব। আৰু আমি আজি এই প্ৰথমটো ভিডিঅ'ত কভাৰ কৰিম গতি, দূৰত্ব, সৰণ আৰু দূৰত্ব আৰু সৰণৰ বহুতো আমি অংক কৰিম। তাৰ পিছত দ্ৰুতি আৰু বেগটো অলপ আমি চুই যাম। তো আহা আজি আমাৰ এই প্ৰথমটো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি আৰম্ভ কৰিম ক্লাছ 9ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ গতি। আৰু গতিৰ বিষয়ে আমি প্ৰথমতে কি শিকিম আজিৰ আমি ভিডিঅ'টোত। আজিৰ লেকচাৰটোত আমি প্ৰথমতে শিকিম গতি কাক বোলে। এক নম্বৰ শিকিম গতি কাক বোলে। ওকে, 2 নম্বৰতে শিকিম আমি দূৰত্ব। দূৰত্বৰ পিছত আমি আৰম্ভ কৰিম সৰণ। তাৰ পিছত আমি ইয়াৰ কুৱেশ্যন কৰিম, কুৱেশ্যন। আৰু তাৰ পিছত আমি আৰম্ভ কৰিম সৰুকে আজি চুই থৈ যাম এটা টপিক, সেইটো হৈছে বেগ। তো আজি আমি লেকচাৰটোত প্ৰথমতে শিকিম গতি কাক বোলে, তাৰে পিছত শিকিম দূৰত্ব কাক বোলে, তাৰে পিছত শিকিম সৰণ কাক বোলে, তাৰে পিছত আমি কৰিম কুৱেশ্যন। সৰণ আৰু দূৰত্বৰ আমি বহুকেইটা কুৱেশ্যন কৰিম। তাৰ পিছত আমি লাষ্টত আজিৰ ভিডিঅ'টোত টাচ কৰি যাম বেগ। বেগ কি, তাৰপিছত বেগৰ বিষয়ে অলপ জানিম। তো আহা আমি প্ৰথমতে আৰম্ভ কৰো গতি কাক বোলে। ওকে, মানে প্ৰথমতে পঢ়িম কি গতি কাক বোলে। গতি কি, গতি কাক বোলে। আচলতে গতি কি, গতি যদি জানিব লাগে আচলতে সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ যদি স্থানৰ পৰিৱৰ্তন হৈ থাকে তাকে আমি গতি বুলি ক'ব পাৰো। তো আমি প্ৰথমতে ডেফিনেশ্যনটো লিখি লম। সূত্ৰটো কি, সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ স্থানৰ পৰিৱৰ্তনকে কি বোলে, গতি বোলে। মানে কি কোনো এটা বস্তুৰ কোনো সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ, এই যে কোনো এটা বস্তু বুলি কলো, বস্তুটো যিকোনো হ'ব পাৰে, মানুহ হ'ব পাৰে, গৰুও হ'ব পাৰে, আৰু গাড়ীও হ'ব পাৰে, ঘোঁৰা হ'ব পাৰে, যিকোনো হ'ব পাৰে। কেৱল কি বস্তুটোৰ স্থানৰ পৰিৱৰ্তন পাব। স্থানৰ পৰিৱৰ্তন মানে কি, আমি ধৰা হল এটা পইণ্ট, এই পইণ্টটোত সাপোজ মোৰ নাম যিকোনো ধৰি এক্স ৱাই জেড এক্স আছে। ধৰা হল বৰ্তমান টাইম হৈছে আবেলি 7টা বজাত। ওকে, 7টা বজাত যদি 5 মিনিট পিছত মই গৈ যদি বি পইণ্ট পালো, এতিয়া মই এক্স বি পইণ্ট পালো, এতিয়া বাজিল 7:04। ওকে, 7:04 মই এটা দিছো। ধৰা হল আৰু 5 মিনিট পিছত চি পইণ্ট পালো, চি পইণ্টটো পাওঁতে হল 7:10। ওকে, তো ধৰা হল এৰ পৰা একেলগে 1 কিলোমিটাৰ, এৰ পৰা একেলগে 2 কিলোমিটাৰ, ডিষ্টেন্সটো যিটি হ'ব পাৰে। মুঠতে কি সময়ও গৈ আছে, বস্তুটোৰ স্থানৰো পৰিৱৰ্তন হৈ আছে। প্ৰথমতে এ পইণ্টত আছিল 7টা বজাত, 7:04 মই বি পইণ্ট পালো, 7:10 মই চি পইণ্ট পালো। মানে কি টাইমৰো পৰিৱৰ্তন হৈ আছে, মোৰো স্থানৰ পৰিৱৰ্তন হৈ আছে। ইয়াকে কোৱা হয় গতি। সাপোজ এটা মই উদাহৰণ দিলো, চৰাই এটা ওপৰত আকাশত উৰি আছে। সাপোজ মই এতিয়া দেখিলো চৰাইটো এই মোৰ মাথাৰ ওপৰত আছে। তাৰে পিছত
তার 2-3 সেকেন্ড পিছত দেখিলো চৰাইটো মোৰ মাথাৰ ওপৰত বহুত দূৰলৈ গৈছে, তাত গৈছে। তো ইয়াকে কোৱা হয় গতি। মানে কি সময় গৈ আছে, চৰাইটো উৰি গৈ আছে। সাপোজ ধৰা হ'ল তোমালোকে বৰ্তমান ক্লাছ 9ত আছা, অহাবাৰ তোমালোকে ক্লাছ 10 পাবা। এবছৰ যোৱাৰ লগে লগে তোমালোকৰ ক্লাছৰো পৰিৱৰ্তন হ'ল, এক ক্লাছ আপগ্ৰেড হৈ গলা। ইয়াকে কোৱা হয় গতি। তো গতিটো চাগে নিশ্চয় বুজি পালা তোমালোকে, আৰু বুজাব লগা নাই। এতিয়া এটা কথা হ'ল কি গতিটো কি, গতিটো ডিপেণ্ড কৰে তোমাৰ ফ্ৰেম অফ ৰেফাৰেন্স বুলি কয়। মানে তুমি ধৰি লোৱা ৰৈ আছা, মই ৰৈ আছো মোৰ মতেদি সময় মানে কি 7টা বজাতো ইয়াতে আছো, 8টা বজাতো ইয়াতে আছো। তোমালোকে মোবাইলত ভিডিঅ'টো চাই আছা, 7টা বজাত মোবাইলত ভিডিঅ'টো চাই আছা, 8টা বজালৈকে মোৰ মোবাইলত ভিডিঅ'টো চাই আছা। এটি কি বুলি কয় ৰেষ্টত থকা বুলি কয়, ৰখি থকা বুলি কয়। কিন্তু তুমি তোমাৰ মতেহে ৰৈ আছা। গতিটো ডিপেণ্ড কৰে ফ্ৰেম অফ ৰেফাৰেন্স, মানে বেলেগৰ সাপেক্ষে। সাপেক্ষে মানে কি গতিৰ সাপেক্ষে মানে কি, সাপোজ ধৰা হ'ল তুমি ইয়াত ৰৈ আছা, তুমি ইয়াত ৰৈ আছা, ওকে, তুমি ৰৈ আছা, কিন্তু তোমাৰ ওচৰৰ পাজৰত তোমাৰ লগৰবোৰ এনেকে তোমাৰ চাৰিওপিনে দৌৰি আছে, ওকে, এনেদৰে দৌৰি আছে। চোৱা যে তুমিহে জেগাত আছা, তেওঁলোকে দৌৰি আছে, ইয়াৰ পৰা এটা বেলেগ দূৰ 1 কিলোমিটাৰ দূৰত, ইয়াৰ পৰা একালি 50 কিলোমিটাৰ দূৰত, সময়ৰ পাছত 1 কিলোমিটাৰ দূৰত আছিল, নেক্সট 5 কিলোমিটাৰ দূৰত, 50 মিটাৰ দূৰত গেল। কি তুমিহে ৰেষ্টত আছা, কিন্তু সিহঁতে তোমাক কি দেখিব, গৈ থকা দেখিব। মই চিম্পল এটা উদাহৰণ এটা দিওঁ। যেতিয়া তোমালোকে গাড়ীৰে গৈ থাকা, এতিয়া খিৰিকীৰ বাহিৰে এনেদৰে চোৱা, তোমালোকে দেখিবা যে গছ গছনিবিলাক পিছলৈ যোৱা দেখিবা, কিন্তু আচলতে গছ গছনিবিলাক পিছলৈ গৈ নেকি, গছ গছনিবোৰ নিজৰ জাগাতে থাকে। ইয়াক কোৱা হয় গতি সাপেক্ষে। মানে তোমাৰ সাপেক্ষে পিছভাগে যোৱা দেখিছা, কিন্তু গছ গছনিবোৰ সাধাৰণতে নিজৰ জাগাতে আছে, তুমি গৈ আছা কাৰণে গছ গছনিবোৰ পিছত দেখি যোৱা দেখিছা। ইয়াক কোৱা হয় গতি কিহৰ ওপৰত ডিপেণ্ড কৰে, ফ্ৰেম অফ ৰেফাৰেন্সৰ ওপৰত ডিপেণ্ড কৰে। মানে ধৰা হ'ল মই পৃথিৱীত আছো, কিন্তু সূৰ্য মোৰ ফালে ঘূৰি আছে, কি সূৰ্যৰ সাপেক্ষে মই ঘূৰি আছো, কিন্তু মই নিজৰ মতে ৰেষ্টত আছো। যদি গতিত দুটা ডেফিনেশ্যন দিবা কয় কি গতি কি অকল মোৰ ওপৰত ডিপেণ্ড কৰে নেকি, গতি বেলেগৰ ওপৰতো ডিপেণ্ড কৰে। যদি কোনোবাই গৈ আছে মই ৰখি আছো, তেতিয়া তুমি ধৰি লোৱা মোৰ আগেৰে বাইকখন লৈ গলা, তুমি মোক যেতিয়া আগুৱাই যাবা মোক পিছলৈ দেখিবা। এটি কি গতি বেলেগৰ ওপৰতো ডিপেণ্ড কৰে, মানে কি ফ্ৰেম অফ ৰেফাৰেন্স। এতিয়া মেইন কথা হ'ল গতিৰ সূত্ৰটো এতিয়া সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ স্থানৰ পৰিৱৰ্তন হ'ব। যে তেওঁ যি গৈ আছে, তেওঁ যিমানে আগুৱাই গৈছে টাইম গৈ আছে, মই ৰখি আছো, তেওঁ মোক পিছে হাৰি আহিছে, মানে কি এটিও এটা গতিয়ে। মানে কি সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ স্থানৰ পৰিৱৰ্তনকে গতি বোলে। ওকে, নেক্সট আমি এইবাৰ শিকিম গতিৰ বিষয়ে শিকিম দূৰত্ব কাক বোলে। দূৰত্ব কি, তো এইবাৰ আমি শিকিম কি দূৰত্ব কাক বোলে। দূৰত্ব গতি শিকিলো, এইবাৰ শিকিম আমি দূৰত্ব কাক বোলে। দূৰত্ব মানে কি কোনো এটা বস্তুৱে ধৰি লওক মই ইয়াৰ পৰা ইয়ালৈ গলো, এটি এ পইণ্ট, এটি বি পইণ্ট, এইখিনি ঠাইৰ মাজত দূৰত্ব হ'ল 4 কিলোমিটাৰ। কি ইয়াৰ পৰা মই দৌৰা আৰম্ভ কৰিছিলো, ইয়াত মই শেষ কৰিলো, এই অতিক্ৰম কৰা ঠাইখিনিকে কি বোলে দূৰত্ব বোলে। কি বোলে এৰ পৰা যে একেলগে গেলো, এইখিনি কিমান দূৰ গেলো, এই মাজৰ দূৰত্বখিনিকে মানে কিমান কিলোমিটাৰ অতিক্ৰম কৰিলো, সেইখিনিকে দূৰত্ব বোলে। যদি ইয়াক আমি ডেফিনেশ্যনেদি লিখিবলৈ যাওঁ, আমি যদি ডেফিনেশ্যনটো দিবলৈ যাওঁ, তো ইয়াত ডেফিনেশ্যনটো এনে ধৰণৰ হ'ব যে কি কোনো এটা বস্তুটো যি টি হ'ব পাৰে, সেইটো যি টি হ'ব পাৰে, মানুহ যি টি হ'ব পাৰে, বস্তুৱে অতিক্ৰম কৰা কোনো এটা বস্তুৱে এনে যদি বেছি ভাল হ'ব, কোনো এটা বস্তুৱে এঠাইৰ পৰা আন এঠাইলৈ
যাওঁতে অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্যকে কি বলে? দূৰত্ব বলে। যদি আমি উদাহৰণ দিওঁ, সাপোজ ধৰা হল এই এ এটা পইণ্ট, ওকে, এই বি এটা পইণ্ট, সাপোজ এক্স ধরলো, এক্স তো বেশি মনত সাধাৰণতে এক্স, এই এক্সে এর পৰা বিগড়ি গেল কিমান কিলোমিটাৰ? 2 কিলোমিটাৰ। তো এক্সে কিমান দৈৰ্ঘ্য অতিক্ৰম কৰিলে? কিমান দূৰত্ব অতিক্ৰম কৰিলে? 2 কিলোমিটাৰ। সাপোজ কোনবাই হয়দি নহয়, কোনবাই দি ইনকে যায়, ধৰি লওক ইয়াৰ পৰা এখিনি 4 কিলোমিটাৰ, ধৰা হল এটি y কিমান দূৰ অতিক্ৰম কৰিলে? 4 কিলোমিটাৰ, ওকে। সাপোজ ধৰা হল এবাৰ x y z কোনবাই এনেকে নহয় এনেকৈ গ'ল, এতিয়া 6 কিলোমিটাৰ, মানে কি 6 কিলোমিটাৰ এটি হল z কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে? 6 কিলোমিটাৰ, ওকে, 6 কিলোমিটাৰ। ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ইনিশিয়াল পইণ্ট আৰু ফাইনেল পইণ্টটো এই কিমান x কিমান দূৰ গৈছে? 6 কিলোমিটাৰ, সেইখানে কিমান দূৰ অতিক্ৰম কৰে? 2 কিলোমিটাৰ। সো কিমান দূৰ অতিক্ৰম কৰিলে? 2 কিলোমিটাৰ। কোনবাই ইনকে গৈছে, টোটাল পাঠনে গৈছে, টোটাল দৈৰ্ঘ্য কিমান অতিক্ৰম কৰিব? যে ইনকে 2 কিলোমিটাৰ হ'ব পাৰে, কি কহয় দি গৈছে, সেটি ৰাস্তাৰ দৈৰ্ঘ্য হৈছে দূৰত্ব। মানে কি কোনবাই এটি ৰাস্তাই গেলে 6 কিলোমিটাৰ হয়, তো কিমান দূৰত্ব অতিক্ৰম করছি? 6 কিলোমিটার। কোনবাই এটি রাস্তা দি গেলে 4 কিলোমিটার হয়, হয় দিকে গেলি y, তো এটি কি বুলি কব? 4 কিলোমিটার অতিক্রম করব। মানে কি রাস্তাটো 4টা রাস্তা হ'ব পাৰে, যাই যোনটো রাস্তাই দি গলে যিমান কিলোমিটার অতিক্রম কৰিব তাকে কোৱা হয় দূৰত্ব, ওকে। দূৰত্বটো আমি বুজি পালো, মানে এটা বস্তুৱে কিমান দূৰ অতিক্ৰম কৰিলে, কোনবাই হয়তো গৈছে 2 কিলোমিটাৰ, তো সেই দূৰত্ব অতিক্ৰম কৰিলে 2 কিলোমিটাৰ। কোনবাই এইটো ৰাস্তাৰে গৈছে, এইটো ৰাস্তাৰে গলে সি কিমান দূৰ যাব লাগিব? 4 কিলোমিটাৰ হয়, তো তেওঁৰ কাৰণে দূৰত্ব হ'ব 4 কিলোমিটাৰ। কোনবাই এইটো ৰাস্তাৰে গৈছে, তেওঁ যদি এইটো ৰাস্তাৰে অতিক্ৰম কৰে তেওঁৰ কাৰণে দূৰত্ব হ'ব 6 কিলোমিটাৰ। তো কি যিকোনো বস্তু এটাই জহয়দি যায়, এৰ পৰা বি পইণ্ট সি জহয়দি যাব পাৰে, অহয়দি যাব পাৰে, অহয়দি যাব পাৰে, অহয়দি যাব পাৰে, মানে জহয়দি নাযাও কিয়, সি যোনটো ৰাস্তাদি যায় সেই ৰাস্তাটোৰ যিমান দূৰ অতিক্ৰম কৰিলে সেই ৰাস্তাটোই তাকে কি বুলি কয়? দূৰত্ব বুলি কয়। আশা কৰো দূৰত্বটো তোমালোকে বুজি পালা। এইবাৰ আমি শিকিম কি? হৰণ কি। এবার আমি লিখিম হরণ কি। হরণ কি? হরণ হল কোনো এটা বস্তুই অতিক্রম কৰা পথৰ প্ৰাৰম্ভিক বিন্দু মানে কি? যোনটো পইণ্টৰ পৰা সি আৰম্ভ কৰিছে, এৰ পৰা আৰম্ভ কৰিছে তাৰ কাৰণে সেটি প্ৰাৰম্ভিক বিন্দু। কোনবাই বিৰ পৰা আৰম্ভ কৰিছে তাৰ কাৰণে প্ৰাৰম্ভিক বিন্দু বি2। প্ৰাৰম্ভিক বিন্দু কোৱা হয় ইনিশিয়াল পইণ্ট। ইনিশিয়াল মানে কি? প্ৰথমতে মানে কি? প্ৰাথমিক পইণ্ট মানে কি? ক'ৰ পৰা আৰম্ভ কৰিছে। ইংলিছত কোৱা হয় ইনিশিয়াল পইণ্ট আৰু অসমীয়াত কোৱা হয় প্ৰাৰম্ভিক বিন্দু। তো প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত থকা ন্যূনতম দূৰত্ব। তো কি কোনো এটা বস্তুৱে অতিক্ৰম কৰা পথৰ এটি পথৰ
প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত থকা দূৰত্বয়ে হল হৰণ। দূৰত্বয়ে হল হৰণ। তুমি এক কথা বুজিবলৈ যাওঁ তাৰ আমি মানে এক্সাম্পল দি গলে তুমি বেছি বুজি পাবা। মই একবাৰ মাতি দিছো, কোনো এটা বস্তু অতিক্ৰম কৰা পথৰ প্ৰাৰম্ভিক বিন্দু মানে যৰ পৰা সি যাত্ৰাটো আৰম্ভ কৰিছে আৰু অন্তিম বিন্দু মানে কি য'ত সি যাত্ৰাটো শেষ কৰিছে বা সি জাৰ্নিটো শেষ কৰিছে, অন্তিম বিন্দুৰ মাজত থকা ন্যূনতম দূৰত্ব মানে কি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত সি যোনটো পথৰে গলে আটাইতকৈ সোনকালে যাই পাব বা ডিষ্টেন্স আটাইতকৈ কম সেই পথটোকে কোৱা হয় কি বুলি কোৱা হয়, হৰণ বুলি কোৱা হয়। মানে কি ধৰা হল এৰ পৰা এটি এটা সি কোনোবাই এই আয়ত আকাৰৰ পথাৰ এখন পথাৰ, ওকে, এটি এ, এটি বি, এটি সি, এটি ডি, এর পৰা একেলগে ধৰিলা হল 4 মিটাৰ, এর পৰা একেলগে 2 মিটাৰ 2 মিটাৰ, এখনি যদি অপোজিট বাহু 2 মিটাৰ হ'ব, অপোজিট বাহু 2 মিটাৰ হ'ব। ইটা যদি আমি কবা যাওঁ যি কোনোবা এর পৰা যাত্ৰা এটা আৰম্ভ কৰিছে, এৰ পৰা বি লৈ গৈছে, বিৰ পৰা সি লৈ গৈছে, সিৰ পৰা এনেকে ডি লৈ গৈছে, ইয়াৰ প্ৰাৰম্ভিক বিন্দু কি? प्रारंभिक बिंदु मैं शॉर्टकट लिखी, प्रारंभिक बिंदु की ए, अंतिम बिंदु की जो যাত্রা তো শেষ কৰিছে যাত্ৰাটো শেষ কৰিছে ডি ইত্যাদি কবা যাওঁ প্ৰাৰম্ভিক বিন্দু এ আৰু অন্তিম বিন্দু ডি ইত্যাদি কম আমি ধৰা হল এই পইণ্টৰ পৰা আমি ধৰা হল এজন মানুহ এক্স, ওকে, এক্সৰ দূৰত্ব কিমান অতিক্ৰম কৰিলে, যদি এক্স দূৰত্ব কিমান গ'ল, দূৰত্ব হৈছে কিমান দূৰ সি টোটেল খোজ কাঢ়িলে, কিমান দূৰ টোটেল খোজ কাঢ়িলে। প্ৰথমতে 4 মিটাৰ গ'ল, তাৰপিছত 2 মিটাৰ গ'ল, তাৰপিছত আৰু 4 মিটাৰ গ'ল, প্ৰথমতে 4 মিটাৰ গ'ল, 2 মিটাৰ গ'ল আৰু 4 মিটাৰ গ'ল, টোটেল কিমান গ'ল 10 মিটাৰ। এটি হৈছে দূৰত্ব, ওকে, দূৰত্ব। এটা আমি যদি কওঁ এক্স এ হৰণ কিমান কৰিলে, হৰণ যদি কৰা বুলি ক'বলৈ যাওঁ, হৰণ মানে কি এ আৰু ডিৰ মাজত ন্যূনতম দূৰত্ব কোনটো, এর পৰা যদি দিক লগি ইভালৈকে আমি কোনটো ৰাস্তা দি গলি সোনকালে আহি পাম, এইটো ৰাস্তা, এইটো এর হৰণ। মানে এর পৰা দিক লগি একদম খাটা ৰাস্তা, একদম শৰ্টেজ ৰাস্তা, একদম ছুটি ৰাস্তা, এইটো আৰু ইয়াক কোৱা হয়, এইখিনিকে কোৱা হয় হৰণ, যাক ইংলিছত কোৱা হয় ডিসপ্লেসমেন্ট, ইংলিছত কোৱা হয় ডিসপ্লেসমেন্ট, অসমীয়াত কোৱা হয় হৰণ। হৰণ বুলি ক'লে কি কম আমি আকৌ নকৰো, ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ মাজত আমি এটা স্ট্রেট লাইন আনিম। স্ট্রেট লাইন মানে কি সৰল ৰেখা, সৰল ৰেখা মানে কি এটি এ পয়েন্ট, এটি ইনিশিয়াল পয়েন্ট, এটি ফাইনাল পয়েন্ট, ডাইরেক্ট ইনকে একটা স্ট্রেট লাইন টানি দিবা, এটি ইনিশিয়াল পয়েন্ট, এটি ফাইনাল পয়েন্ট, ইনকে একটা স্ট্রেট লাইন টানি দিবা, মানে কি সৰল ৰেখা টানি দিবা, সেইখিনি দূৰত্ব হ'ব হৰণ। এটা হৰণ কিমান হ'ব এখনি 2 মিটাৰ, ওকে, বুজি পালা হৰণ মানে কি ইনিশিয়াল পয়েন্ট এটি, ফাইনাল পয়েন্ট এটি, ইয়াৰ মাজৰ ন্যূনতম দূৰত্বটো হল হৰণ। এটা আমি কেইটামান কোৱেশ্চন কৰিম। তো এইবাৰ আমি দূৰত্ব আৰু হৰণ ওলোৱাৰ কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ আমি 4টা কোৱেশ্চন লৈ আহিছো, 4টা নহয়, এর পিছত আমি আৰু কৰিম কোৱেশ্চন, কিন্তু প্ৰথমতে এই 4টা আমি কোৱেশ্চন চাই লওঁ। তো কোৱেশ্চন পৰীক্ষাত দিয়া থাকিব যে যিকোনো এটিকে এটা মানুহ ধৰি দিছো, কে এটা মানুহ, যিকোনো মানুহ তেখেতে এটা ৰাস্তাৰে গতি কৰিছে, সেটি হল এক্স, এটা ওয়াই, এটা জেড। তো এই গোটেই এটা ৰাস্তাৰে যেতি আটাইবোৰ ৰাস্তাৰে গতি কৰোতে তেওঁ এক্স ৰাস্তাই কে মানুহজনে এক্স ৰাস্তাটোৰে যোৱাতে কিমান দূৰত্ব অতিক্ৰম কৰিছে এৰ পৰা বিক লগি, ওয়াই ৰাস্তাটোৰে যোৱাতে কিমান দূৰত্ব অতিক্ৰম কৰিছে, কমা মানে দূৰত্ব, জেড ৰাস্তাটোৰে যোৱাৰে কিমান দূৰত্ব অতিক্ৰম কৰিছে আমাৰ উলিয়াব দিছে, আৰু লাষ্টত আমাৰ উলিয়াব দিছে হৰণ কিমান, এর পৰা বিক লগি যাওঁতে হৰণ কিমান। এ আচিনডাল দি বি লেখা মানে এর পৰা বিক লগি যাওঁতে বুজোৱা হৈছে, ওকে। এটা আমি চাব দূৰত্ব কিমান অতিক্ৰম কৰিছে, কোনটো পথেদি যাওঁতে এক্স পথেদি যাওঁতে, আমি প্ৰথমে চাম এক্স পথ কোনটো, এইটো, এই পথটোৰ দৈৰ্ঘ্য কিমান 6 কিলোমিটাৰ। তো এর পৰা এখেতে এনেদৰে যাওঁতে একেলগে হতে 6 কিলোমিটাৰ অতিক্ৰম কৰিছে। তো এর পৰা বিক লগি এক্স পথটোৰে যাওঁতে দূৰত্ব অতিক্ৰম কৰিছে 6 কিলোমিটাৰ, ওকে। নেক্সট আমি চাম ওয়াই পথেৰে যাওঁতে কিমান দূৰ অতিক্ৰম কৰিছে, তো ইয়াত দিয়া আছে ওয়াই পথেৰে যাওঁতে 4 কিলোমিটাৰ, তো দূৰত্ব অতিক্ৰম কৰিছে 4 কিলোমিটাৰ।
তাৰপিছত দিয়া আছে জেড পথটো, এটি হৈছে জেড পথ, এইটো পথ জেড পথটো দি যোৱাতে কিমান কিলোমিটাৰ অতিক্ৰম কৰিছে। আমি এতিয়া চাম জেড পথটোৰ দৈৰ্ঘ্য কিমান। প্ৰথমতে একেলগে যাওঁতে 1 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ, প্ৰথমতে 1 কিলোমিটাৰ, তাৰপিছত আৰু 5 কিলোমিটাৰ আহিছে, টোটেল 6 কিলোমিটাৰ। তো জেড পথটো দি আহোঁতে তেখেতে দৈৰ্ঘ্য অতিক্ৰম কৰিছে 6 কিলোমিটাৰ। এটি বুজি পালো। ইটা সুধিছে হৰণ কিমান কৰিছে এৰ পৰা বিক লগি আহোঁতে। আমি এটাই চাম, এটি পইণ্ট এ, এটি পইণ্ট বি, এ আৰু বিৰ মাজত এডাল সৰল ৰেখা টানি দিম। অলৰেডি সৰল ৰেখা এডাল হৈয়ে আছে। এতিয়া চাম এই সৰল ৰেখাডালৰ দৈৰ্ঘ্য কিমান, 4 কিলোমিটাৰ। তো হৰণ হ'ব 4 কিলোমিটার। ইটা আমি কওঁ এতে দূৰত্ব 4 কিলোমিটাৰ, হৰণ 4 কিলোমিটাৰ। দূৰত্ব আৰু হৰণ সমান হ'ব পাৰে, কিন্তু দূৰত্ব কেতিয়াও হৰণত কৰি কম হ'ব নোৱাৰে। হৰণ দূৰত্বত কৰি কম হ'ব পাৰে, কিন্তু দূৰত্ব হৰণত কৰি মানে কম হ'ব নোৱাৰে। কিন্তু হৰণ দূৰত্বত কৰি কম হ'ব পাৰে। ইয়াৰ পিছত আমি সেই কনসেপ্টটো শিকি লম। কিন্তু হৰণৰ উত্তৰ এটাই, সকলোতকৈ শৰ্টেষ্ট পাথ কোনটো, এৰ পৰা বিক লগি আহোঁতে এটি পাথ। তো এটি হৈছে হৰণ। তো হয়তো কোনোবা অতিক্ৰম কৰিছে দূৰত্ব হৰণ 4 কিলোমিটাৰ হৰণ হ'ব পাৰে, কিন্তু হৰণ মানে কি, এৰ পৰা বিক লগি আহোঁতে দূৰত্বটো 4 কিলোমিটাৰ। এর পৰা বিক লগি শর্টেস্ট দূরত্ব কিমান, সেটি হৈছে হরণ। নেক্সট আমি চাম এটি কোয়েশ্চন, কোয়েশ্চন নম্বৰ 2। এটা মানুহে দূৰত্ব এর পৰা বিক লগি আছে, এর পৰা বিক লগি আহোঁতে কিমান দূৰত্ব অতিক্ৰম কৰিছে। হয় দিছি এই পথে দিছি, এটি পথে দি আহা বুলি দিছি। এই পথটোৰ নাম দিলো আমি এক্স। এক্স পথেৰে আহোঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলে। আৰু ওকে, এতিয়া এক্স পথে দিছি, এর পৰা একেলগে, এর পৰা একেলগে, এর পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ। তো ইয়াৰ পৰা দূৰত্ব কিমান, 10। আমি যত চাম প্ৰথম দিছি 10 মিটাৰ, তাৰে পিছত দিছি আৰু 2 মিটাৰ, ওকে, তাৰে পিছত দিছি আৰু 2 মিটাৰ, ওকে, তাৰে পিছত দিছি আৰু 8 মিটাৰ, ওকে। এটা টোটাল কিমান হল, 10 2 12, 12 2 14, 14 8 22। তো কিমান মিটাৰ আহিলে টোটাল, 22 মিটাৰ। এর পৰা বিক লগি এক্স পথেৰে আহিলে দূৰত্ব কিমান, 22 মিটাৰ। এটি মিটাৰটো তলত দিছো। ইটা উঠে এর পৰা বিক লগি আহোঁতে হৰণ কিমান। ভাই হৰণ সুধিছে, হৰণ সুধিছে, হৰণ সুধিলে এটাই উত্তৰ, এ আৰু বিৰ মাজত স্ট্রেট লাইন টানি দিয়া। আমি এ আৰু বিৰ মাজত এতিয়া স্ট্রেট লাইন টানি দিলো। স্ট্রেট লাইন মানে কি, সৰল ৰেখা। আৰু যেতিয়া সৰল ৰেখা টানিম তাৰ দূৰত্বটো দিয়া আছে 12 মিটাৰ। তো হরণ হইছে 12 মিটার। ওকে, দূরত্ব মানে কি, আৰু একবাৰ কৈছো, যোনটো পাথেদি আহিছে সেই পাথ মানে পথ, সেই পথটোৰ দৈৰ্ঘ্য কিমান, 10 মিটাৰ, 2 মিটাৰ, 2 মিটাৰ, 8 মিটাৰ। তো 22 মিটাৰ। এটি হৈছে দূৰত্ব। হৰণ মানে কি, এ আৰু বিৰ মাজৰ শৰ্টেষ্ট ডিস্টেন্স কিমান, এ আৰু বিৰ মাজত শৰ্টেষ্ট ডিস্টেন্স 12 মিটাৰ। তো এটি হৈছে হৰণ। ওকে, এটি হৈছে হৰণ। হৰণ মানে কি, ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ এটা লিখে দিছো ওপৰত। গোটেইটা কোৱেশ্চনৰ কাৰণে ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্ট এ আৰু বি, এ আৰু বি। এই তুমি বি আৰু বি ধৰিছো, সৰি এ আৰু বি এ ধৰি দিম। ওকে, ইনিশিয়াল পয়েন্ট প্ৰাৰম্ভিক বিন্দু এ, অন্তিম বিন্দু বি। এ আৰু বিৰ মাজত স্ট্রেট লাইন টানি দিয়া 12 মিটাৰ। তো সেটি হৈছে হৰণ। এ আৰু বিৰ মাজত স্ট্রেট লাইন টানি দিয়া 4 কিলোমিটাৰ। এটি হৈছে হৰণ। ওকে, নেক্সট আমি কৰো এটি কোৱেশ্চন। তো it is roll path x, okay? তো এটা দিছি এর পৰা বিক লগি যাওঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলে। তো এর পৰা বিক লগি কিমান, কোনটো ৰাস্তা দি গৈছি, এটি x ৰাস্তা দি এক ৰাস্তা দি যাওঁতে কিমান দূৰ অতিক্ৰম কৰিছি, দিয়া আছে 60 মিটাৰ। তো দূৰত্ব হ'ব 60 মিটাৰ। যদি মই হৰণ উলিয়াব দেই, কি কৰিম, এ আৰু বিৰ মাজত স্ট্রেট লাইন টানিম। এ আৰু বিৰ মাজত স্ট্রেট লাইন দিয়াই আছে, আৰু স্ট্রেট লাইনটোৰ দৈৰ্ঘ্য মানে সৰল ৰেখা দিয়াই আছে। একডাল সরল রেখা টানিম এ আৰু বিৰ মাজত, এডাল দৈৰ্ঘ্য 10 মিটাৰ। তো হৰণৰ কিমান হ'ব, 10 মিটাৰ। ক্লিয়াৰ, ক্লিয়াৰ। নেক্সট আমি চাম ইনিশিয়াল পয়েন্ট এ, ফাইনাল পয়েন্ট বি। এ দূৰত্ব বিৰ পৰা, এৰ পৰা বিক লগি যাওঁতে, এৰ পৰা বিক লগি যাওঁতে, ওকে। এর পৰা বিক লগি যাওঁতে দূৰত্ব কিমান, প্ৰথমতে দিছি 2 কিলোমিটাৰ, প্ৰথম দিছি 3 কিলোমিটাৰ। কোনটো পাথে দি, পাথটোৰ নাম ধৰি দিয়া হ'ল, এক্স পাথে দি গেছি। এক্স পাথে যাওঁতে প্ৰথমতে কিমান গেছি, 2 মিটাৰ, প্ৰথমতে কিমান, তাৰপিছত কিমান দিছি 3 মিটাৰ, তো কিমান দূৰত্ব 5 মিটাৰ। বুজি পালো, বুজি পালো। নেক্সট দিছি হৰণ কিমান, এৰ পৰা বিক লগি যাওঁতে,
এই আৰু বিৰ মাজত আমি এডাল সৰল ৰেখা টানি দিছো অলৰেডি টানাই আছে কুৱেশ্যন সহজ কৰাৰ কাৰণে আমি টানি থৈ দিছো অলৰেডি তাৰ মাজত দূৰত্ব কিমান দি আছে 4 মিটাৰ তো এতিয়া হৈছে হৰণ দূৰত্ব আৰু আমি হৰণ কমপ্লিটলি বুজি পালো দূৰত্ব মানে কি এটি এক্স পাথ দি হতে কিমান দূৰ হৈছে টোটেল 2 মিটাৰ আৰু 3 মিটাৰ কিমান 5 মিটাৰ এটি হৈছে দূৰত্ব হৰণ আৰু কি এই ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্টৰ মাজত যোনটো সিধা ৰাস্তা হেতি দূৰত্ব সিধা ৰাস্তা যোনটো এটি দূৰত্ব কিমান 4 মিটাৰ তো হৰণ কিমান 4 মিটাৰ এতে হচ্ছে দূৰত্ব এর পৰা বিক্লগী হতে x পাথেদি এই x এটি হৈছে প্ৰথম নাম দে এটি প্ৰথম নাম এটি পথ ওকে এটি পথে দিয়েছি কিমান আছে 10 মিটার আছে 2 মিটার আছে 2 মিটার আছে 8 মিটার আছে 10 মিটার 2 মিটার 2 মিটার 2 মিটার 8 মিটার 22 মিটার এটি হৈছে দূৰত্ব হৰণ বুলি বলি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত আমি একডাল কি জানিম স্ট্ৰেট লাইন জানিম এই স্ট্ৰেট লাইন টানছো এই স্ট্ৰেট লাইন মানে কি সৰল ৰেখা টানছো তাৰ দূৰত্বটো হৈছে হৰণ এটাও ইনকে হচ্ছে এটি x এটি y এটি z এটি তিনটা আজি প্ৰথম নাম x দি আহতে কিমান দূৰত্ব 6 কিলোমিটার y দি আহতে কিমান দূৰত্ব 4 কিলোমিটার z দি আহতে কিমান দূৰত্ব হয়তো 1 কিলোমিটার হয়তো 6 কিলোমিটার 6 কিলোমিটার ওকে যদি এর পৰা বিক্লগী আমি পাঠ কি দিয়া আছে বাদ দিয়া কেইটা রাস্তা দিয়া আছে বাদ দিয়া আমি আকো নকৰো এর পৰা বিক্লগী হতে আমাক কি হচ্ছে হৰণ আমি ডাইরেক্ট কৈ দিম যে এর পৰা বিক্লগী সিধা লাইন একডাল টানিম সেই লাইনডালৰ যিমানে দূৰত্ব হেতিয়া হৰণ কিমান দিয়া আছে 4 কিলোমিটার তো হৰণ হ'ব 4 কিলোমিটার ওকে ডিসটেন্স সবাই মিটাৰত দিছো সবাই কিলোমিটার দিব পাৰে হেতি আমি চাবা লাগা নাই কেৱল কি হৰণ মানে কি ইনিশিয়াল আৰু ফাইনাল পয়েন্টৰ মাজত সিধা ৰাস্তাটো হৈছে হৰণ বা সকলো কৰি খাতা ৰাস্তাটো বা সিধা ৰাস্তাটো ওকে আৰু নেক্সট দূৰত্ব মানে কি যোনটো পথেদি গিছি সেই পথটোৰ দূৰত্ব কিমান x দি গিছি x ৰ দূৰত্ব y দি গিছি y ৰ দূৰত্ব z দি গিছি z ৰ দূৰত্ব এইবাৰ আমি হৰণ আৰু দূৰত্বৰ মাজত এটা মান সম্পৰ্ক দেখিম তো এইবাৰ আমাৰ এটা কোৱেশ্চন আহিল যে কোৱেশ্চনটো হৈছে কি দূৰত্ব আৰু হৰণ একে হ'ব পাৰে নে নোৱাৰে তো তোমালোকক সুধিছো কোৱা দূৰত্ব আৰু হৰণ একে হ'ব পাৰে না নোৱাৰে আগত মই কোৱেশ্চন কৰিছো 5 সেকেন্ড টাইম দিছো ভাবা ভিডিওটো স্কিপ কৰা পাৰে না নৰে ভাবিলা ভিডিওটো স্কিপ কৰি ভাবিছা পাৰে না নৰে এতিয়া মই কম দূৰত্ব আৰু হৰণ একে হ'ব পাৰে দূৰত্ব আৰু হৰণ একে হ'ব পাৰে কিংকে হ'ব পাৰে মই এটা বুজাই আছো তোমালোকে ভালদৰে এক্সপ্লেনেশনটো চাবা ওকে মই এটা বুজাই আছো মানে কি দূৰত্ব আৰু হৰণ কেতিয়া একে হ'ব পাৰে মই কৈছো যদি কোনো বস্তুৰ গতিৰ দিশ সৰল রৈখিক হয় তেতিয়া দূৰত্ব আৰু হৰণ একে হ'ব পাৰে এটা কোনো বস্তুৰ গতিৰ দিশ যদি সৰল ৰৈখিক হয় সৰল ৰৈখিক মানে কি ধৰা হল এটা পয়েন্ট এডালি সিধা ৰেখাৰে যাই আছে গৈ আছে বিত ৰখিলে ওকে হয়দি গৈছে এনেদৰে বিত ৰখিছে ইয়াৰ পৰা দূৰত্ব হল 10 কিলোমিটাৰতে ধৰিলো 10 কিলোমিটাৰ এটা দি আমাক কয় যে এৰ পৰা বিকলগী যাওঁতে দূৰত্ব কিমান অতিক্ৰম কৰিছে এৰ পৰা বিকলগী যাওঁতে দূৰত্ব কিমান অতিক্ৰম কৰিছে দূৰত্ব এটি ৰাস্তাই দি গৈছে এটি ৰাস্তাৰ দূৰত্ব কিমান 10 কিলোমিটাৰ তো এটি হৈছে 10 কিলোমিটাৰ ওকে নেক্সট এর পৰা বিকলগী যাওঁতে হৰণ কিমান হৰণ দিছে হৰণ কিমান হৰণ মানে কি এ আৰু বিৰ মাজত শৰ্টেষ্ট পাথ লেন মানে সকলোত কৰি খাটা ৰাস্তা বা সকলোত কৰি সিধা ৰাস্তাটো তো খাটা হ'ব না অলপ দিনকে বেকাকে যাওঁ হেতিটো অলপ হলে দীঘল হ'ব সো সিধা ৰাস্তা এটিয়ে যোনটো ৰাস্তা দি গৈছে হেতিয়ে সিধা ৰাস্তা তো এটিয়ে হৈছে 10 কিলোমিটাৰ যদি ইয়াৰ বেলেগ খাটা ৰাস্তা আছে নেকি নাই যদি যোৱা ৰাস্তাটো যদি যোনটো পথে ফলো কৰে যোনটো পাথেদি কোনো এটা বস্তু যায়
সেই পথটো যদি চিধা হয় পোনপটীয়া হয় তেতিয়াহ'লে দূৰত্ব আৰু হৰণ একে হয়। দূৰত্ব কিমান? এইটো ৰাস্তা গৈছে, এই ৰাস্তাটোৰ দূৰত্ব 10 কিলোমিটাৰ। ওকে, হৰণ কিমান? প্ৰাৰম্ভিক বিন্দু 1, অন্তিম বিন্দু 1, এইটোৰ মাজত ষ্ট্ৰেট লাইন কোনটো? যোনটোৰে হৈছে সেইটোৱে ষ্ট্ৰেট বা সেইটোৱে শৰ্টেষ্ট ডিষ্টেন্স। বা আমি কি কৈছো, এ আৰু বিৰ মাজত সৰল ৰেখা না, সৰল ৰেখাৰ মানে কিমান পাম? 10 কিলোমিটাৰে পাম। মানে কি এতিয়া কি হৰণ? তো যদি কোনো বস্তুৰ গতিৰ দিশ সৰলৰৈখিক হয় তেতিয়া দূৰত্ব আৰু হৰণ একে হ'ব পাৰে। এতিয়া ইয়াতে দূৰত্ব এটি ৰাস্তাই দি যদি এইবিলাক সৰল ৰেখা বুলি ধৰা হয়, দূৰত্ব আৰু হৰণ একে হ'ব, কাৰণ এটি ৰাস্তাই দি গ'লে দূৰত্ব 10 কিলোমিটাৰ। হৰণ কিমান হ'ব? এ আৰু বিৰ মাজত এতিয়াতো শৰ্টেষ্ট লাইন না, মই কি কৈছো হৰণ উলিয়াব লাগলি এ আৰু বিৰ মাজত এডাল সৰল ৰেখা টানি দিবা, সেইটো হ'ব হৰণ। তো সৰল ৰেখাডাল টানি 10 কিলোমিটাৰে পাম। তো দূৰত্ব আৰু হৰণ একে হ'ব পাৰে যেতিয়া বস্তুটোই এডাল সৰলৰৈখিক পাথেৰে গতি কৰে, এটা সৰলৰৈখিক পাথেৰে গতি কৰে। কি বুজি পালা? বুজি পালা? নেক্সট আমি শিকিম কি? নেক্সট আমি শিকিম এনে আৰু এটা কনসেপ্ট, দূৰত্ব আৰু হৰণ সমান নহব পাৰে। কিংকে দূৰত্ব আৰু হৰণ সমান নহব পাৰে যদি কৈছো, এৰে এবাৰ এক্সাম্পল কৰিছো আমি। কি এক্সাম্পল? যে সাপোজ এ এটা পইণ্ট, বি এটা পইণ্ট, কোনোবাই এনেদৰে কৈছে এটি পথৰ দূৰত্ব 6 কিলোমিটাৰ আৰু এটি পথ হৈছে আৰু এটি হৈছে সৰল ৰেখা, মানে এটি হৈছে শৰ্ট কৰি ছুটি পথ, এটি দৈৰ্ঘ্য হৈছে 4 কিলোমিটাৰ। এতিয়া এৰ পৰা বিলৈকে যাওঁতে দূৰত্ব কিমান? দূৰত্ব যদি কোনোবাই এক্স পথেদি গৈছে, এটি দূৰত্ব কিমান হ'ব? দূৰত্ব হ'ব 6 কিলোমিটাৰ। যদি মই কওঁ এর পৰা বিলৈকে যাওঁতে হৰণ কিমান? হৰণ কিমান হ'ব? এর পৰা বিলৈকে ষ্ট্ৰেট লাইন দিম, এটা ষ্ট্ৰেট লাইন টানাই আছে, এই ষ্ট্ৰেট লাইনৰ দূৰত্ব কিমান? সৰল ৰেখাৰ দূৰত্ব কিমান? 4 কিলোমিটাৰ। তো এর পৰা বিলৈকে যাওঁতে হৰণ কিমান? 4 কিলোমিটার। যদি রাস্তা দুটা বেলেগ বেলেগ হয়, এটা দেখিছা এডলা রেখা মানে বক্ৰ রেখা বুলি ক'ব পাৰো, কাৰণ এডলা ধেনু ভাঁজ হৈ গৈছে, এনেকে ধেনু ভাঁজ হৈ। তো এডলা কি? এডলা বেলেগ রেখা দি গৈছে বা বেলেগ রাস্তা দি গৈছে, এটি আৰু এডলা কি? আৰু এইডাল কি? এইডাল কি? ষ্ট্ৰেট লাইন। যদি হৰণ মানে কি? এটি আৰু এটিৰ মাজত একদম সিধা লাইন ডাল হৈছে হৰণ, ষ্ট্ৰেট লাইন ডাল বা ছুটি পথ এটি হৈছে হৰণ। হৰণ 4 কিলোমিটার আৰু দূৰত্ব কিমান? দূৰত্ব 6 কিলোমিটার। তো দূৰত্ব আৰু হৰণ কেতিয়া একে হ'ব? যদি পাথটো ষ্ট্ৰেট লাইনেৰে যদি গতি কৰে কোনো এটা বস্তু, তেতিয়া তাৰ দূৰত্ব আৰু হৰণ একে হ'ব। যদি ষ্ট্ৰেট লাইনৰ বাহিৰে বেলেগ লাইন হয়, দূৰত্ব আৰু হৰণ বেলেগ হ'ব। কিন্তু এটা কন্ডিশন মই কৈ দিছো, এটা লিখি লবা, ইম্পৰ্টেন্ট, ভেরি ভেরি ইম্পৰ্টেন্ট। কি? ভেরি ভেরি ইম্পৰ্টেন্ট কি? দূৰত্ব এডলা মানে কি? বেছি, আৰু এডলা চিন্তা মানে কি? সমান। দূৰত্ব হৰণৰ বেছি বা সমান হ'ব পাৰে। এডলা মই লিখি দিছো, দূৰত্ব হৰণতকৈ বেছি বা সমান হ'ব পাৰে, কিন্তু দূৰত্ব হৰণতকৈ কম হ'ব নোৱাৰে। কি? দূৰত্ব হৰণতকৈ বেছি হ'ব পাৰে বা সমান হ'ব পাৰে। যদি এটি ৰাস্তাই দিয়ে যায় এ আৰু বি, তেতিয়া দূৰত্ব আৰু হৰণ একে হ'ব। যদি ৰাস্তাটোৰ এনেকুৱা হয় তেতিয়া দূৰত্ব বেছি হ'ব, হৰণ কম হ'ব। এইকাৰণে লিখিছো দূৰত্ব হৰণতকৈ বেছি বা সমান হ'ব পাৰে, কিন্তু দূৰত্ব হৰণতকৈ কম হ'ব নোৱাৰে। তুমি ইমান যিমানে কেছ চাবা, হৰণ সদায় দূৰত্বত কৰি কমে হ'ব, কিন্তু কম হ'ব, কিন্তু দূৰত্ব কম হ'ব নোৱাৰে।
হ'ব নোৱাৰে বুলি কৈছো, মানে সমানো হ'ব পাৰে। সমান কেতিয়া হ'ব পাৰে? যেতিয়া এনেদৰে এডাল সৰলৰৈখিক গতি হ'ব, তেতিয়া সমান হ'ব পাৰে। আৰু ইয়াতে কৈছো বেছি বেছি কেতিয়া হ'ব পাৰে? যদি যদি পাঠটো যদি সৰল ৰেখাতকৈ বেলেগ হয়, তেতিয়া দূৰত্ব সৰণতকৈ বেছি হ'ব পাৰে। আশা কৰো এইটো ভালকে বুজি পাইছা। এতিয়া আমি নেক্সট এটা সুন্দৰ কুৱেশ্যন কৰিম দূৰত্ব আৰু সৰণৰ মাজত। সাপোজ ধৰা হল যিকোনো এটা বস্তু কুৱেশ্যন দিলো দেই, এনে কুৱেশ্যন পৰীক্ষাত আহিব পাৰে। সাপোজ এটি এটা কি বৃত্ত, বৃত্ত এতিয়াৰ কেন্দ্ৰ দিয়া আছে, ব্যাস ধৰা হল 12 মিটাৰ। ওকে ওকে, ব্যাস 12 মিটাৰ, কোনো এটা পইণ্ট এ, ওকে, ই এটা পইণ্ট বি। ওকে, এটি বৃত্ত, মোৰ সাৰ্কুলটো সম্পূৰ্ণ মানে সম্পূৰ্ণ বৃত্তৰ দৰে হোৱা নাই যদিও তোমালোকে বৃত্ত বুলি ধৰি ল'বা। ওকে, বৃত্ত এ ওকে, ধৰি লওক কোনো এটা বস্তু এটি এনকে এনেদৰে 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 বি লৈ আহিছে। এতিয়া যদি সুধো দূৰত্ব কিমান হ'ব যদি কোনো এটা বস্তু এ পইণ্টৰ পৰা বি পইণ্টলৈকে আহে, তো দূৰত্ব কিমান হ'ব? দূৰত্ব কিমান হ'ব? এর পৰা একেলগে এই বৃত্তটোৰ আগত আমি পৰিধি উলিয়াব লাগিব। পৰিধি মানে কি? এর পৰা এনেদৰে 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 গ'লে এইটো যিমান দূৰত্ব, এর পৰা ইনকে 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 দি আহোঁ আহিলে এর পৰা এনেদৰে গৈ ইয়ালৈ যিমান দূৰত্ব, সেইটো হৈছে পৰিধি। যদি পৰিধি গোটেইটো হয়, এইটো ইয়াৰ আধা নহয়, এইটো ইয়াৰ আধা নহয়, তো পৰিধিৰ আধা হ'ব দূৰত্ব। এর পৰা বিগলৈকে আহোঁতে পৰিধিৰ আধা হ'ব দূৰত্ব। ফাৰ্ষ্ট আমি লম পৰিধি কিমান? পৰিধি, পৰিধিৰ সূত্ৰটো এইটো গণিতত বহুতে জানা বা নাজানে যদি কৈ দিছো। পৰিধিৰ সূত্ৰটো হৈছে 2 পাই r। r মানে কি? ব্যাসাৰ্ধ, ব্যাসাৰ্ধ, বৃত্তটোৰ ব্যাসাৰ্ধ। আমাক দিয়া আছে বৃত্তটোৰ ব্যাস, ব্যাসাৰ্ধ কিমান? যদি ব্যাসাৰ্ধ উলিয়াবা দেই, ব্যাসৰ পৰা ব্যাসাৰ্ধ তোমালোকে সদায় উলিয়াবা, যিমান ব্যাস দিয়া আছে ব্যাসক 2 দি হৰণ কৰি দিবা। 12ক 2 দি হৰণ কৰি কিমান পাম? 6। তো ব্যাস হ'ব 6 মিটাৰ। 2 জানো, পাইৰ মান জানো, ব্যাস জানো, মানে ব্যাসৰ সহযোগ জানো। এটা আমি পৰিধি উলিয়াম। পৰিধি কিমান হ'ব? 2। পাইৰ মান কিমান জানো? 7/22। দেখি লবা পাইৰ মান আছে গণিতত, যদি কোনোবাই নাজানো এটি জানি লবা 7/22 এটি পাইৰ মান। 7/22 পুৰণ r কিমান দিয়া আছে? 6। ওকে ওকে, আমি এটা কাম কৰো, এটি দি এটি কাটা কাটি জকে কৰি লওঁ। ব্যাসটো আমি বাৰে দিওঁ 14 মিটাৰ কৰি দিছো। 14 মিটাৰ ব্যাসটো 14 মিটাৰ দিলে এটি কিমান হ'ব? ব্যাসাৰ্ধ কিমান হ'ব? 14ক 2 দি হৰণ কৰিলে 14ৰ আধা 7 মিটাৰ। তো ব্যাসও এতে হ'ব 7 মিটাৰ। ওকে, এটি মিশন কৰছো দা, 14ৰ পৰা 14 বস্তু ব্যাস, ব্যাসটো 14 দি 7 হয়। মানে নিশ্চয় জানা এটি তলত 7, 7ৰ তলত এটা 1 আছে, আপনি মানে 2 তলত এটা 1 আছে। যদি ইনকে এই জালৰ ওপৰতো আৰু তলত সেম ইনকে থাকে, কাটা কাটি যায়, তো এটি আৰু এটি ইনকে কটা কাটি যাব। কটা কাটি গলে কিমান হ'ব? 2 দি 22ক পূৰণ, 2 দি 22ক পূৰণ যদি বহুতে কৰবা নাজানে আমি কৰি দিছো। 2 দি যদি 22ক পূৰণ কৰো কিনকে কৰিম? এটি 2 দি এটি 2 একবাৰ কিমান হ'ব? 4। এটি 2 দি এটি 2 একবাৰ কিমান হ'ব? 4। তো উত্তৰ হ'ব 44 মিটাৰ। তো কি আমি জানো যদি বস্তুটো এর পৰা একেলগে এনেদৰে গতি কৰিলে হয়, কিমান দূৰ অতিক্ৰম কৰিলে হয়? 46 মিটাৰ। কিন্তু আমাক হচ্ছে এর পৰা বিগলৈকে, এর পৰা বিগলৈকে আমি দূৰত্ব কিমান? এই গোটেই পৰিধিৰ আধা হ'ব, এই পৰিধিটোৰ আধা হ'ব। পৰিধিটোৰ আধা কিমান হ'ব? 44ৰ আধা কিমান হ'ব? 2 দি 4 যাব, 2 দি 4 যাব 2 বাৰ। ওকে গেল, এটি দি 2 দি 2 যাব 2 বাৰ, 22 মিটাৰ। এর পৰা একলগে যাওঁতে যিমান পৰিধি তাৰ আধাই হ'ব দূৰত্ব। পৰিধি যদি কিমান? 46 মিটাৰ। এই গোটেই বৃত্তটো এবাৰ ঘূৰিবলৈ কিমান লাগে? 46 মিটাৰ যাব লাগে। যদি এর পৰা বিগলৈকে বৃত্তটোৰ আধা দে, এর পৰা বিগলৈকে বৃত্তটোৰ আধা, তো এর পৰা বিগলৈকে যাওঁতে কিমান যাব? বৃত্তটোৰ আধা যাব লাগিব। পৰিধিৰ আধা, পৰিধি 46, 46 22। ওকে, এটা যদি আমি বুঝো হৰণ কিমান? কোৰ পৰা এর পৰা বিগলৈকে যাওঁতে, এর পৰা বিগলৈকে যাওঁতে হৰণ কিমান?
এ আৰু বিৰ মাজত আমি এটা ষ্ট্ৰেট লাইন টানি দিম ষ্ট্ৰেট লাইন সৰল ৰেখা টানি মানে এৰ পৰা সিধা ইনকে গলি যোনটো পদ হ'ব এটি হ'ব হৰণ ওকে হৰণ এটা কিমান হ'ব এর পৰা একালি কিমান ব্যাসাৰ্ধ আৰু এর পৰিধিৰ এটা মোৰ মানে কি জীৱনৰ বৃত্তৰ এটা বাহুৰ পৰা দিনকে লাগ দেই এলা হৈছে ব্যাস ব্যাস এলা কি বুলি কয় এটা কি বুলি কয় ব্যাস বুলি কয় ব্যাসৰ দৈৰ্ঘ্য কিমান হ'ব হৰণ 14 মিটাৰ ওকে ওকে 14 মিটাৰ ব্যাসটো জানাই এই এটা যদি বৃত্ত এটা সিটোৰ লগি লাগে যে হৰণ ৰেখা যোনটো জইন হেলা কয় কি ব্যাস এলা ইটোতে ব্যাস আৰু ব্যাসৰ কথা কি ব্যাসাৰ্ধ এর পৰা একালি এলা ব্যাসাৰ্ধ এর পৰা একালি এলা ব্যাসাৰ্ধ আর যে এলা পুরা এর পৰা ইংরেজি জানি এলা ব্যাস তো এর এলা ব্যাসৰ মান দিয়া আছে 14 মিটাৰ হৰণ কিমান হ'ব এর পৰা বিপরীত দূৰত্ব কিমান ব্যাস 14 মিটাৰ নিশ্চয় বুজি পালা নেক্সট আৰু এটা অংক কৰো নেক্সট আমি এবাৰ এটা আৰু দুটা কোৱেশ্চন লৈছো এটি হৈছে বৃত্ত আৰু এটি হৈছে আয়ত তো আমাক যদি প্ৰথমতে দিয়া আছে বৃত্তৰ ব্যাস কিমান 21 মিটাৰ তো আমি গম পালো বৃত্তৰ ব্যাসটো দিয়া আছে কিমান 21 মিটাৰ ওকে বৃত্তৰ ব্যাসটো দিয়া আছে 21 মিটাৰ ওকে যদি ব্যাস 21 মিটাৰ ব্যাস মানে কি এইডাল হৈছে ব্যাস এন্ড দিয়া আছে 21 মিটাৰ এটা দিয়া আছে 21 মিটাৰ ওকে ওকে যদি আমাক বৃত্তৰ ব্যাস দিয়া আছে যদি আমাক সুধে ইবা যদি এর পৰা একলগি আহিছে এর পৰা একলগি হতে দূৰত্ব কিমান অতিক্ৰম কৰিছে দূৰত্ব উলিয়াব দিছে আমাক যদি সুধু মই এর পৰা একলগি হতে এলৈ হতে দূৰত্ব কিমান উলিয়াব দিছে তো এর পৰা একলগি হতে দূৰত্ব কিমান মানে এর পৰা একলগি বৃত্তটোৰ পৰিধি কিমান দূৰত্বটো সিমান এর পৰা একলগি মানে কি বৃত্তটো গোটে এপাক ঘূৰিছে আৰু বৃত্তটোৰ এপাকে কি বুলি কোৱা হয় এই গোটে এপাকে পৰিধি বুলি কোৱা হয় পৰিধি বুলি কোৱা হয় পৰিধি বুলি কয় আৰু বৃত্তৰ পৰিধিৰ সূত্ৰটো হৈছে হৈছে 2 পাই r মই আগত কৈছো আমাক r মান দিয়া নাই আমি r মান নিব লাগিব ব্যাসৰ আধাৰ কিমান ব্যাসাৰ্ধ ব্যাস কিমান দিয়া আছে ব্যাস দিয়া আছে আমাৰ 21 মিটাৰ ওকে তে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r হ'ব 21 আধা 21/2 ওকে আমি এতিয়া নকৰো কাৰণ আমাৰ পাই মান 7/22 আছে তো কৰিবলৈ শুদ্ধ হ'ব তো পৰিধি কিমান হ'ব 2 পাই মান কিমান 7/22 আৰু মান কিমান 21/2 ওকে এটি 2 মানে এটি ভিতৰত এক এটা আছে এটি 2 কাটা কাটি যাব 7 দি 21 3 বাৰ যাব রইল কিমান আমাৰ 22 * 3 22 দি 3 দি এটি একবাৰ গুণন 3 দুগুণ 6 3 দি এটি একবাৰ গুণন 3 দুগুণ 6 66 মিটাৰ তো এর পৰা এলৈ যাওঁতে কিমান দূৰ অতিক্ৰম কৰিলে 66 মিটাৰ যদি আমাক এবাৰ উঠে এর পৰা বিকলগি যাওঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলে তো আমি দূৰত্ব বুলি লিখিলো ডাইৰেক্ট কমা দিছো এর পৰা বিকলগি যাওঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলে এটি আছে পৰিধিৰ আধা কি হ'ব এটি দি গোটে এপাক হয় এটি আধা যদি পৰিধিৰ মানটো এই ধৰি গোটে সাৰ্কলটোৰ মানটো জানো এই সাৰ্কলটোৰ আধা অতিক্ৰম কৰিছে আধা কিমান হ'ব 33 মিটাৰ এটি কি হ'ব দূৰত্ব এইবাৰ সেটা বিগ মানে নতুন কনসেপ্ট হৰণ কিংকে শূন্য হ'ব পাৰে যদি আমি সুধু হৰণ কিমান কৰ পৰা এৰ পৰা একলগি যাওঁতে হৰণ কিমান তো ইনিশিয়াল পয়েন্ট কিমান এটুৱে ইনিশিয়াল পয়েন্ট ঘুৰি কিমান বেছি এ বেছি যদি এটা বস্তু এর পৰা যে এ পাইছি যদি এটা বস্তু যত আৰম্ভ হৈছি আৰু গৈ তাত শেষ হৈছি যদি তাৰ মাজত যে হৰণ উলিয়াব দেই হৰণ সদায় হ'ব 0 কিমান হ'ব 0 হৰণ কিমান হ'ব 0 কাৰণ ইনিশিয়াল পয়েন্টটো আকে ফাইনাল পয়েন্টটো আকে প্ৰাৰম্ভিক বিন্দু আকে অন্তিম বিন্দু আকে তো হৰণ কিমান হ'ব 0 হ'ব আমি বুজি পালো যদি আমাক ওকে বুজি পালো নেক্সট আমি ইছু এটা আয়ত আকাৰ এটি কোৱেশ্চন আয়ত ধৰি জানো আয়তৰ বিপৰীত বাহুকেইটা সমান যদি এটা 4 হয় এডলাও 4 যদি এডলা 2 হয় এডলাও 2 মিটাৰ হ'ব ওকে
এটা আছে দূরত্ব এর পৰা বিগলগি হতে এর পৰা বিগলি দূরত্ব কিমান 4 মিটার তো 4 মিটার এর পৰা সিগলগি হতে এর পৰা সিগলগি দূরত্ব কিমান 4 কিলোমিটার 4 মিটার ইভাগে 2 মিটার 4 যোগ 2 কিমান হলো 6 মিটার এর পৰা দিগলগি হতে এই 4 মিটার এসি 2 মিটার এসি আরো 4 মিটার এর পৰা দিগলগি হতে 4 প্লাস 2 প্লাস 4 কিমান হলো 4 2 6 6 4 10 মিটার ওকে 10 মিটার ওকে এটা হচ্ছে এর পৰা এক লগি হতে দূরত্ব কিমান আগতে কিমান আছে 4 মিটার এসি ভাই গোটে যোগ কৰি দি 4 মিটার আরো 2 মিটার গেছি মুন্না এটা যোগ কৰি দি আরো 4 মিটার গেছি আরো 4 মিটার ওকে এর পৰা একালগে আরো বেশি এটি কি হবো আরো 2 মিটার গেছি ও 4 2 6 6 4 10 10 2 12 মিটার ওকে বুঝি পারি দূরত্ব কিমান 12 মিটার এখন তুলিলো ওলে এখন তুলিলো এবার আমরা বুঝছি যদি হরণ এর পৰা সিগলগি হতে হরণ কিমান এটি আমি করি এখন তুলি লইছ আমি করিম হরণ কিমান হরণ করি হরণ হরণ আমি চাম ওর পৰা এর পৰা সিগলগি হতে সিআই হইছে সিআই করে দেব লাগবো তো আমি ইয়াক পুনৰ এই অংশটোৰ পৰা কন্টিনিউ কৰিছো তো ওকে কি আমাক দিয়া আছে এইখন কি এইখন যোনটো পদ দিয়া আছে এইটো যোনটো ছবি দিয়া আছে এই ছবিটো হৈছে এটা আয়ত আৰু ওকে আয়ত মানে কি তোমালোকে জানিব লাগিব আয়তৰ বিপৰীত বাহু দুটা সমান ইয়াত দিয়া আছে আয়তটোৰ এই এবি এডাল বাহু আৰু এবিৰ বিপৰীত বাহু মানে কি এবিৰ সন্মুখত থকা বাহু এডলা বাহু মানে দুডাল বাহু সমান এবিৰ বিপৰীত বাহু সমান তো এবি যদি 4 হয় তার বিপরীত বাহু হইছে ডিসি এডলাও সমান ওকে নেক্সট আয়তৰ বিপৰীত বাহু দুটা সমান তো আয়তৰ বিপৰীত বাহু দুজোৰ সমান এটা তোমালোকে লিখি লব পাৰা ওকে অঙ্কটো বুঝার কারণে কারণ যদি এডলার মান দিয়া থাকে এইডালৰ মান যদি দিয়া থাকে তোমালোকে এইডাল ডাইরেক্ট উলিয়াব পাৰিবা কারণ এইটো আয়ত বা যদি যিকোনো বস্তু এটা দুডাল বাহু সমান দুডাল বিপরীত বাহু এটা এইডালৰ বিপরীত বাহু এইডালৰ বিপরীত বাহু এইডাল মানে এইটো এটা আয়ত আৰু এটা কথা কি আয়তৰ চাৰিওটা কোণৰ মান 90 ডিগ্ৰী হ'ব লাগিব এই এটা কোণ এটো ডিগ্ৰী মান 90 ডিগ্ৰী এটি কোণৰ মান 90 ডিগ্ৰী এটি কোণৰ মান 90 ডিগ্ৰী এটি কোণৰ মান 90 ডিগ্ৰী 90 ডিগ্ৰী মানে হল 90 ডিগ্ৰী ইংলিশত 90 ডিগ্ৰী বুলি কোৱা হয় সো এই বেসিক বস্তুখিনি আমি আয়তৰ বাবে জানিলো তো এইবাৰ আমি কৰিছিল কি দূৰত্ব এর পৰা বিলৈ যাতে দূৰত্ব কিমান অতিক্ৰম কৰিলে এর পৰা বিলৈ গৈছে এনেদৰে তো দূৰত্ব অতিক্ৰম কৰিলে এই বাহুডালৰ দিশৰ সমানে দূৰত্ব অতিক্ৰম কৰিলে বাহুডালৰ দিশ 4 মিটাৰ তো দূৰত্ব অতিক্ৰম কৰিলে 4 মিটাৰ ওকে যদি সুধু এর পৰা বিলৈ যাতে হৰণ কিমান তো আমি অলপ আগতে শিকি আহিছো কি যদিহে গতিটো সৰলৰৈখিক হয় সৰলৰৈখিক মানে কি এডাল সিধা ৰেখাৰ যদি যিকোনো বস্তু তাক গতি কৰে তাৰ হৰণ আৰু দূৰত্ব সমান হয় ওকে যদি ৰেখাডালৰ দিশ মানে কি সৰলৰৈখিক হয় যদি পথটো সৰলৰৈখিক হয় এটি পইণ্ট আৰু এটি পইণ্ট এটা সৰলৰৈখিক নে এই সৰলৰৈখিক গতিৰ হৰণ আৰু দূৰত্বৰ মান সদায় সমান হয় এইটো লিখি লব পাৰা ওকে আৰু এটি সৰলৰৈখিক গতি ওকে তো ইয়াৰ হৰণ কিমান হ'ব এৰ পৰা বিলৈ যাওঁতে যেহেতু এটা সৰল ৰেখা দূৰত্ব আৰু হৰণ সমান হ'ব তো হৰণ 4 মিটাৰ হ'ব ওকে নেক্সট দূৰত্ব কমা লিখিছো যেহেতু তলত লিখিছো তোমালোকে দূৰত্ব বুলি লিখি লবা বুজি পোৱাৰ কাৰণে মই বুজি পোৱাৰ কাৰণে টাইম নষ্ট নকৰাৰ কাৰণে কমা দিছো ওকে দূৰত্ব এৰ পৰা সি লৈ যাওঁতে এটি পথেৰি গলে কিমান হ'ব এটি হয় গলে 4 মিটাৰ গৈছে এবিডি আৰু 2 মিটাৰ আহিছে বিসিডি 4 মিটাৰ 2 ডি এবিডি আৰু 2 মিটাৰ বিসিডি টোটাল কিমান দূৰত্ব অতিক্ৰম কৰিলে 6 মিটাৰ ওকে এইটো বুজি পাইছা নেক্সট এৰ পৰা দি সি লৈ এই পথটোৰেও আহে আকে দূৰত্ব হ'ব কেনেদৰে এৰ পৰা ডি লৈ হ'ব 2 মিটাৰ আহিব আৰু সি পাবলৈ
আৰু 4 মিটাৰ আহিব লাগিব তো 2 যোগ 4 6 মিটাৰ ওকে ওকে নেক্সট আমি শিকিম যদি বুদ্ধি আমাৰ হৰণ কিমান এৰ পৰাই c লৈ আহতে এনেদৰে যেহেতু আয়তৰ যদি অপোজিট এটা কোণলৈ আহিব লাগে মানে এটা পইণ্টৰ পৰা অপোজিট পইণ্টলৈ আহিব লাগিব মানে এতিয়া কৰ্ণৰ ৰূপেদি আহিব লাগে যোন দিশেদি নাহক তাৰ হৰণ সদায় চেম হ'ব মানে কি এই কৰ্ণডালৰ মানে হ'ব হৰণ আমি হৰণ মানে পাই আহিছো কি হৰণ কাৰণ হৈছে a আৰু c ৰ মাজত ওকে a আৰু c ৰ মাজত যেটো হৰণ দিছে হৰণ মানে আমি জানি আহিছো কি হৰণ যেতিয়া দুটা বিন্দুৰ মাজত উলিয়াব দেই তেতিয়া আমি দুটা বিন্দুৰ মাজত এডাল সৰল ৰেখা উপস্থাপন কৰিম আৰু সেই সৰল ৰেখাডালৰ মানে হ'ব হৰণ বা সেই পাঠটোৰ সেই পইণ্টৰ মাজত ন্যূনতম দূৰত্ব আৰু ন্যূনতম দূৰত্ব হৈছে হৰণ আৰু হৰণে দিব হলে ন্যূনতম দূৰত্ব আৰু সেই দুটা পইণ্টৰ মাজৰ সৰল ৰেখাৰে সেই দুটা পইণ্টৰ হৰণ লগতে ন্যূনতম দূৰত্বটো দিব যদি আমাক AC ৰ মান উলিয়াব দেই তেতিয়া আমি কেনেদৰে উলিয়াম AC ৰ মান মই এইখিনি এটা মুছি দিম AC ৰ মান কেনেদৰে উলিয়াম যদি আমি এই ত্ৰিভুজটো এই ত্ৰিভুজটো দি ইয়াত লেখো কেনেকুৱা হ'ব এনেকুৱা এইখিনি পাজনি এটা ত্ৰিভুজ হ'ব আৰু এটি মান কিমান 90 ডিগ্ৰী এটি পইণ্ট A এটি পইণ্ট B এটি পইণ্ট C ওকে যদি আমি ত্ৰিভুজটো অলপ এনেদৰে উলুটাই দিওঁ বা C টো যদি ইয়ালৈ লওঁ C টো যদি মানে ত্ৰিভুজটো ধৰি লওঁ মই দেখুৱাই দিছো সাপোজ এইটো ত্ৰিভুজ এই ত্ৰিভুজটো আমি এনেকুৱা কৰি দিম মানে ইনকে এনেকুৱা কৰি দিম ত্ৰিভুজটো এনেদৰে আছে আমি এনেকুৱা কৰি দিম ওকে বুঝুন কেনা হ'ব ত্ৰিভুজটো এটি ওপৰত যাব ত্ৰিভুজটো হ'ব এইটো ওকে আৰু ইয়াৰ মানটো হৈছে এটি মান একেই হ'ব ইয়ালৈ আহিব আৰু এটি ইয়ালৈ আহিব B আৰু এটি হ'ব C লৈ ওকে আমি AB মান কিমান দিয়া আছে চিত্ৰত 4 মিটাৰ BC ৰ মান কিমান দিয়া আছে 2 মিটাৰ হৰণ কিমান A আৰু C ৰ মান উলিয়াই আমি এটা সূত্ৰ পাইছো সূত্ৰটো তোমালোকে নিশ্চয় জানা যদি যিকোনো ত্ৰিভুজ এটাৰ যদি আমাক দুডাল বাহুৰ মান দিয়া থাকে আৰু ত্ৰিভুজটোৰ যদি এটা কোণ 90 ডিগ্ৰী হয় তেতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো আৰু পাইথাগোৰাছে কি কয় যে এইডাল হৈছে ইয়াৰ ভূমি আৰু এইডাল হৈছে ইয়াৰ উচ্চতা আৰু এইডাল হৈছে কৰ্ণ ত্ৰিভুজটো যদি ধৰা যায় আৰু ত্ৰিভুজৰ কৰ্ণ এইটো দিয়া ইয়াত কৰো এইটো এটা ত্ৰিভুজ যদি ত্ৰিভুজ বুলি ধৰি এইডাল কৰ্ণ তো কৰ্ণৰ মান দিলে আমাৰ ইয়াত হৰণ দিব পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণৰ মান কিমান সূত্ৰ হ'ব কৰ্ণ ইকুৱেল টু সমান ভূমি প্লাস উচ্চতা ভূমি আৰু উচ্চতা দিলে নহব এই গোটেই এটা স্কয়াৰ কৰিব লাগিব কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস উচ্চতা স্কয়াৰ কৰ্ণ হল এই ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুটো ওকে কৰ্ণ স্কয়াৰৰ এই কৰ্ণৰ বৰ্গৰ সমান ভূমি আৰু উচ্চতাৰ বৰ্গৰ যোগফল তোমাক ভূমি কি দিয়া আছে কৰ্ণ কিমান কৰ্ণৰ হৈছে AC স্কয়াৰ ভূমি কিমান AB এডলাইন কে দিছে যেটো দুটা ত্ৰিভুজ উল্টা এটি উল্টা দিয়াৰ পিছত এইটো হৈছে AB স্কয়াৰ প্লাস উচ্চতা কিমান BC স্কয়াৰ AB এর মান কিমান দিয়া আছে 4 মিটাৰ 4 স্কয়াৰ BC এর মান কিমান দিয়া আছে 2 মিটাৰ 2 স্কয়াৰ এতিয়া আমি আৰু এটা বেছি বস্তু লিখাই দিছো যে এটি 4 স্কয়াৰ মানে 4 স্কয়াৰ 4 এর উপৰত যদি স্কয়াৰ থাকে কোনবা এদিন নাজানা মানে 4 দুটাৰ পূৰণফল ওকে 4 দুটাৰ পূৰণফল কিমান 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 যদি 4টা পূৰণ কৰো আমি পাম 16 তো ইয়াত হৈছে আমি 4 এর মানটো 16 2 স্কয়াৰ মানে কিমান 2 স্কয়াৰ মানে 2 দুটাৰ পূৰণফল 2 দুটাৰ পূৰণফল কিমান 2 1 গুণ 2 2 2 গুণ 4 তো ইয়াত হৈছে আমি 4 আৰু এই দুটা যোগ কৰিলে আমি কিমান পাম 20 তো AC স্কয়াৰ থাকিব AC স্কয়াৰ থাকিব AC স্কয়াৰ থাকিব আৰু যদি AC টো ইয়াত অকলে ৰাখো
স্কুৱেৰটো যদি আমি নোহোৱা কৰিব লাগে তেতিয়াহ'লে 20ৰ ওপৰত একডাল এনেকুৱা √c নিব আৰু এইডালৰ মান তোমালোকে গণিতত শিকি আহিবা। তো এচিৰ মান কিমান হ'ব? এক্সেলেণ্ট এটা বস্তু চাই লওঁ। নিশ্চয় ইয়াৰ পিছত তোমালোকে কেমেৰাত দেখা নাই বস্তুটো। মই ইয়াৰ পিছত বস্তু মই এই লাইনটো মই ইয়াৰ পৰা কন্টিনিউ কৰিছো। AC স্কয়ার ইকুয়াল টু আমি 20 পালো, এই লাইনটো আমি এটা লিখিছো। ওকে, তো AC ইকুয়াল টু এই স্কয়ারটো যদি নোহোৱা কৰো ইয়াত আমাক কি লাগে? AC ৰ মান লাগে, AC স্কয়াৰৰ মানটো নালাগে। তো AC ৰ মানটো যদি নোহোৱা কৰো ইয়াৰ দাল √20 আহিব। তো √20 ৰ মানটা পিয়ৰ সংখ্যা নহয়, তো উলিয়াব নালাগে, এনেদৰে লিখিবা। আৰু এটো হৈছে হৰণ। তো AC ৰ মান কিমান হ'ব? হৰণ এৰ পৰা c লৈ এটাৰ মান কিমান হ'ব? এৰ পৰা c লৈ যোৱাতে আমি এই বাহুটোৰ মান জানো, এই দুটা বাহু 90 ডিগ্ৰী এংগল কৰি আছে। আৰু এইডাল যদি আমি ধৰি লওঁ এতিয়া এটা ত্ৰিভুজ হৈ আছে, এই ত্ৰিভুজটো আমি ইয়াৰ পৰা ইয়াত লিখিছো আৰু ত্ৰিভুজটো উলুটাই দিছো। উলুটাই দিলে গম পাইছো এই পাইথাগোৰাছৰ সূত্ৰ মতে পৰি আছে। পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণ স্কয়াৰ সমান ভূমি স্কয়াৰ, এডলা ভূমি প্লাস উচ্চতাৰ স্কয়াৰৰ সমান ভূমি গুণডাল AB স্কয়াৰ, উচ্চতা কিমান? BC স্কয়াৰ, AB ৰ মান কিমান? 4 স্কয়াৰ, BC ৰ মান কিমান? 2 স্কয়াৰ, 4 স্কয়াৰৰ মান 16, 2 স্কয়াৰৰ মান 4। এই দুটা আমি লিখি দিছো, দুটা লিখি যোগ কৰি দিছো 20। AC স্কয়াৰৰ মান 20। আমাক লাগে AC ৰ মান, নট AC স্কয়াৰৰ মান। তো AC স্কয়াৰ ইকুৱেল টু 20 পাইছো। AC ৰ মান কিমান হ'ব? স্কয়াৰটো উঠাইলে ইভাগে √ওভাৰ আহি যাব 20 মিটাৰ। তো যিকোনো বস্তু আমি এটা বস্তু আৰু কৈ দিছো, কিমান ধৰি লোৱা হ'ল A স্কয়াৰ ইকুৱেল টু 20। যদি আমাক এর মানটো লাগে স্কয়ারটো উঠাইলে ইনটু √ওভাৰ দিব 20,000। ওকে আমি মুছি দিছো। তোমাক আপনি কৰি লোৱা, কাৰণ তাৰ পিছত এটি অংক আৰু এইটো আমি কৰিব লাগিব। এইটা কৰাৰ কাৰণে অলপ চাই দিছো, তোমালোকে এখিনি উঠাই লোৱা। মই 2 মিনিট পিছত কি কৰিম, 2 সেকেন্ড পিছত এখিনি মুছি দিম। স্কিপ কৰা আৰু লিখি লোৱা। ওকে, এখিনি মই তা মুছি দিম। কাৰণ এই দুটা অংক আৰু কৰিব লগা আছে। তো আমি হৰণ পালো AC ৰ হৰণ পালো √20 মিটাৰ। ওকে, AC ৰ হৰণ পালো √20 মিটাৰ। আমি এইখিনি মুছি দিম, যদি এইখিনি নালাগে এইখিনি নিশ্চয় লিখি লৈছা তোমালোকে। এইখিনি বুজাৰ কাৰণে কৈছিলো, মুছি দিছো। এবাৰ হৈছে দূৰত্ব। যদি এৰ পৰা B লৈ আহে, B ৰ পৰা C লৈ আহে, C ৰ পৰা D লৈ আহে, মানে এৰ পৰা এনেদৰে ইয়ালৈ আহাতে, ইয়াৰ পৰা ইয়ালৈ আহাতে দূৰত্ব কিমান অতিক্ৰম কৰিছে আমি চাম। এৰ পৰা B লগি আহিছে, A আৰু B ৰ মাজত দূৰত্ব কিমান? 4 মিটাৰ। B ৰ পৰা C লৈ আহিছে, BC ৰ দূৰত্ব কিমান? 2 মিটাৰ। C ৰ পৰা D লৈ আহিছে, CD ৰ দূৰত্ব কিমান মিটাৰ? 4 মিটাৰ। তো আমাৰ উত্তৰ হ'ব 4 4 2 6 6 4 10 মিটাৰ। দূৰত্ব কিমান অতিক্ৰম কৰিলে? এৰ পৰা B, B ৰ পৰা C, C ৰ পৰা D লৈ আহতে 10 মিটাৰ। ওকে, এবাৰ দিছে হৰণ কিমান? এটো হৈছে হৰণ। ওকে, হৰণ এটো হৈছে দূৰত্ব। হৰণ এৰ পৰা B, B ৰ পৰা C, C ৰ পৰা D, এৰ পৰা B, B ৰ পৰা C, C ৰ পৰা D, মানে এইটো পাথেৰে আহিলে হৰণ কিমান হ'ব ইয়ালৈ আহিলে। তো আমি জানো প্ৰাৰম্ভিক বিন্দু কি? A, এটো কোনটো? এইটো। অন্তিম বিন্দু কি? D কোনটো? এইটো। তো ইয়াৰ নাম হৰণ। ডাইৰেক্ট স্ট্ৰেট লাইন এটা আমি কাট দিম। স্ট্ৰেট লাইন অলৰেডি এইডাল দিয়াই আছে। তো এলা কি হৰণ ৰেখা। এর পৰা D লৈকে আমি হৰণ ৰেখা দিম, হেডলাই দিব আমাক হৰণৰ মান। যিকোনো পইণ্টত, যিকোনো দুটা পইণ্ট লাগে মানুহতে এনেদৰে যাওক, এটি পইণ্ট A, এটি পইণ্ট B, কোনবা এনেদৰে যাওক। যদি উঠে A আৰু B ৰ মাজত হৰণ কিমান? A আৰু B ৰ মাজত আমি স্ট্ৰেট লাইন টানি দিম। এই স্ট্ৰেট লাইন মানে কি? হৰণ ৰেখা। এডলাৰ দিশে হ'ব হৰণ। তো A আৰু B এটি পথে হওক বা যিকোনো পথ হওক, A আৰু D ৰ মাজত হৰণ উলিয়াব দেই, সদায় আমি স্ট্ৰেট লাইন উলিয়াই দিম। আৰু এই স্ট্ৰেট লাইন হৰণ ৰেখাটোৰ মানে হ'ব হৰণ। এর পৰা B, B ৰ পৰা C, প্ৰাৰম্ভিক বিন্দু A, অন্তিম বিন্দু D, A আৰু D ৰ মাজত হৰণ হ'ব এইটো 2 মিটাৰ। ওকে, যদি আমাক কোনোবাই উঠে এর পৰা D লৈকে C লৈকে হতে হৰণ 20 মিটাৰ, √20 মিটাৰ হয়, D ৰ পৰা B লৈকে হতে হৰণ কিমান হ'ব? তো আমি এটা কথা জানিব লাগিব, হৰণ B ৰ পৰা D লৈকে যাওঁতে বা D ৰ পৰা B লৈকে যাওঁতে। আকে কথা
√20 মিটাৰে হ'ব কাৰণ কিয় মই কৈ দিছো এটি হৈছে এটা আয়ত আৰু আয়তৰ বিপৰীত কোণ দুটা সংযোগী ৰেখা দিলো কৰ্ণ বোলে আৰু আয়তৰ দুয়োটা কৰ্ণৰ মান সদায় সমান থাকে তো কৰ্ণ এচি কি আয়তৰ কৰ্ণ আৰু আয়তৰ কৰ্ণ দুয়োটা সদায় সমান তো AC is equal to BD ওকে BD এর মান কিমান হ'ব AC এর মান কিমান পাইছো √20 মিটাৰ তো কোনবা এই D এর পৰা B লৈকে যাওতে অহয়দি বা এইটো ৰাস্তা বা এইটো ৰাস্তা দি সৰণ কিমান হ'ব AC এর সৰণে BD এর মান কিমান হ'ব 20 মিটাৰ ওকে এই অংকটো এবাৰ বুজি যোৱা নেক্সট আমি কৰি এইটো অংক তাৰ পিছত আমাৰ দূৰত্ব আৰু সৰণৰ আটাইবোৰ অংক কৰা হৈ যাব নিশ্চয় এইটো লিখি লৈছা ওকে ওপৰটো বাদ দিলো এইবাৰ আমি আহিছো এইটো কোৱেশ্চনৰ পৰীক্ষাত লেখা থাকিব মই যেটো ডাইৰেক্ট কোৱেশ্চনত দিছো দূৰত্ব এৰ পৰা বি লৈ যাওতে দূৰত্ব এৰ পৰা সি লৈ যাওতে সৰণ এৰ পৰা বি লৈ যাওতে সৰণ এৰ পৰা সি লৈ যাওতে পৰীক্ষাত দিয়া থাকিব কোনোটা বস্তুৱে এর পৰা বি লৈ 50 মিটাৰ গল আৰু বিৰ পৰা সি লৈ 30 মিটাৰ উভতি আহিলে সেই একে পথেৰে মই এইডাল পথতে এনেদৰে দেখুৱা নাই কাৰণ কনফিউজ হ'ব বুলি মই তলে দি এডাল ৰেখা আনিছো মানে কি এতিয়াৰ এটি ৰাস্তা আছে জাস্ট মই বুজাবলৈ তলৰ এইডাল ৰেখা আঁকিছো ওকে পৰীক্ষা দিয়াই এৰ পৰা বি লৈ গল বিৰ পৰা সি লৈ সেই একে পথেৰে আহিলে তেতিয়ালে এৰ পৰা বি লৈ কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু এর পৰা বিৰ পৰা সি লৈ উভতি আহতে কিমান দূৰত্ব অতিক্ৰম কৰিলে আৰু সৰণ এৰ পৰা বি লৈ আৰু এৰ পৰা সি লৈ কিমান তো আমি কৰিম দূৰত্ব এর পৰা বি লৈ যাতে দূৰত্ব কিমান অতিক্ৰম কৰিলে এর পৰা বি লৈ এলা এইডাল মানে এইটো ৰাস্তাৰে গৈছে আৰু বা এইডাল ৰেখাৰে গৈছে তো এই ৰেখাডালৰ দূৰত্ব হ'ব এই ৰেখাডালৰ দূৰত্ব অতিক্ৰম কৰিলে ৰেখাৰ দূৰত্ব আছে 50 মিটাৰ তো দূৰত্ব অতিক্ৰম কৰিলে 50 মিটাৰ এইবাৰ যদি উঠে দূৰত্ব কিমান অতিক্ৰম কৰিলে এর পৰা বি লৈ যাওতে আৰু বিৰ পৰা সি লৈ যাওতে এর পৰা বি লৈ গল বিৰ পৰা আৰু সি লৈ উভতি আহিলে তো আমি প্ৰথমতে জানিব লাগিব প্ৰথমতে এর পৰা বি লৈ গল এই বিটো লিখি লওঁ বিৰ পৰা সি লৈ আহিলে বিৰ পৰা সি লৈ প্লাস BC এর মান মানে এর পৰা বি লৈ যাওতে কিবা এটা গল আৰু বিৰ পৰা সি লৈ হতে কিবা এটা গল দুটা যোগফল হৈছে দূৰত্ব মানে কি টোটাল কিমান অতিক্ৰম কৰিলে AB এর মান 50 BC এর মান 30 টোটাল গল 80 মিটার এর পৰা বি লৈ বিৰ পৰা সি লৈ যাওতে তো দূৰত্ব অতিক্ৰম কৰিলে 80 মিটাৰ ওকে এইবাৰ যদি উঠে এর পৰা বি লৈ যাওতে সৰণ কিমান যেহেতু এর পৰা বি লৈ যোৱা গতিটো সৰল ৰেখি এর পৰা বিৰ দূৰত্ব আৰু সৰণ সমান হ'ব কাৰণ সৰল ৰেখিক গতিৰ সদায় দূৰত্ব আৰু সৰণ সমান হয় তো এর পৰা বি লৈ যাওতে সৰণ হ'ব 50 মিটাৰ এবাৰ যদি উঠে এর পৰা সি লৈ যাওতে সৰণ কিমান মই কোৱেশ্চনটো ভাঙি দিছো এর পৰা বি লৈ আৰু বিৰ পৰা সি লৈ যাওতে সৰণ কিমান ওকে সৰণ আমি ইয়াত লিখিম এর পৰা বি লৈ গল এর পৰা বি লৈ গল বিৰ পৰা সি লৈ গল আমি এখন কৰো এ আৰু বিৰ মাজত এটা স্ট্ৰেট লাইন টানিম যেহেতু এই ৰেখাডাল আমি দিছো এইটো ৰাস্তাৰে গৈছে এর পৰা বি লৈ পুনৰ সি লৈ উভতি আহিছে ওকে এটি পয়েন্ট সি এটি টোটালটো হৈছে 50 মিটাৰ এর পৰা ইয়ালৈ 50 মিটাৰ আৰু এর পৰা ইয়ালৈ হৈছে 30 মিটাৰ এটা আমি সৰণ কিমানৰ মাজত হৈছে এ আৰু সিৰ মাজত স্ট্ৰেট লাইন টানিম এডাল দৈৰ্ঘ্য হ'ব সৰণ এডাল দৈৰ্ঘ্য কেনে ধৰিবা এইডালৰ পৰা এই গোটেইডালৰ পৰা এইখিনি বিয়োগ কৰিলে এইখিনি বাকি থাকিব এই গোটেইডাল ৰেখাৰ পৰা এইখিনি যদি বিয়োগ কৰি দিও মানে কি এইখিনি নোহোৱা কৰি দিলো কিমান থাকিব এই গোটেইডাল কিমান 50 ইয়াৰ পৰা কিমান 30 মিটাৰ আমি বিয়োগ কৰি দিম কিমান থাকিব 50 ৰ পৰা 30 গলে 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 3 গলে 2 20 মিটাৰ ইয়াত লিখিছো 50 মাইনাস ইয়াত লিখিছো সৰণ কিমান হ'ব AB minus AC ওকে AB minus BC AB minus BC এইখিনিৰ পৰা
এইখিনি বিয়োগ কৰি দিলে এইখিনি হৰণ পাম হৰণ এইখিনি হৈছে এ বি কিমান 50 BC কিমান 30 টোটেল কিমান 20 ওকে ইটো তুলি লোৱা এই অংকটো নিশ্চয় তোমালোকে এই দুটা অংক বুজি পাইছা মই এইটো একবাৰ পুনৰ বুজাই দিছো এৰ পৰা বি লৈ গল বিৰ পৰা সি লৈ গল দূৰত্ব কিমান অতিক্ৰম কৰিলে এর পৰা বি লৈ 50 মিটাৰ পুনৰ উভতি আহিলে 30 মিটাৰ দূৰত্ব হ'ব এর পৰা সি লৈ যাওঁতে AB + BC AB + BC এইখিনিতো গলে পুনৰ BC উভতি আহিল AB + BC 50 + 30 কিমান 80 মিটাৰ ওকে নেক্সট দিছে আমাক হৰণ হৰণ কি এর পৰা বি লৈ যাওঁতে এর পৰা বি লৈ যাওঁতে দূৰত্ব আৰু হৰণ একে হ'ব কাৰণ সৰলৰৈখিক গতি আমি জানো যে সৰলৰৈখিক গতি থকা দূৰত্ব আৰু হৰণ সমান হয় নেক্সট দিছে হৰণ এর পৰা বি লৈ যাওঁতে বিৰ পৰা সি লৈ যাওঁতে এর পৰা বি লৈ গৈছে বিৰ পৰা পুনৰ সি লৈ উভতি আহিছে হৰণ কিমান হ'ব এ আৰু সিৰ মাজত আমি এটা স্ট্ৰেট লাইন টানি দিম যেহেতু এইটো এটাই ৰাস্তা গ'ল উভতি হোৱা ৰাস্তাটো আমি বুজাৰ কাৰণে বেলেগকে আঁকি দিছো এ আৰু সিৰ মাজত দূৰত্ব হ'ব হৰণ এ আৰু সিৰ মাজত দূৰত্বটো কেনেদৰে পাম এই টোটেল 5 লেন্থৰ পৰা এই লেন্থটো বিয়োগ কৰি দিলে এই দূৰত্বটো বিয়োগ কৰি দিলে আমি এইখিনি পাম টোটেল কিমান AB এইখিনিৰ মান কিমান BC বিয়োগ কৰি দিছো BC ৰ মান কিমান 30 50 ৰ পৰা 30 গলে 20 মিটাৰ তো হৰণ এৰ পৰা বিৰ পৰা সি যাওঁতে 20 মিটাৰ ওকে এবাৰ তো আমি এবাৰ কৰিম আমি দূৰত্ব কি জানিলো হৰণ কি জানিলো বহুত নিউমাৰিকেল করলো যিমান নিউমাৰিকেল পসিবল হয় দূৰত্ব আৰু হৰণৰ মাজত মই আটাইবোৰে কৰি দিছো নেক্সট মই এই ভিডিঅ'টোত এটা কথা কম যে এই ভিডিঅ'টোত মই অনলি কনসেপ্ট প্লাস তাৰ নিউমাৰিকেল মানে অংক পৰীক্ষা আৰু ইয়াৰ পিছত যেতিয়া চেপ্টাৰটো সম্পূৰ্ণকৈ শেষ হ'ব মোটামুটি আজি এটা পাৰ্ট দিছো আৰু অহাকালি এটা পাৰ্ট আহিব দুটা বা তিনটা ম্যাক্সিমাম তিনটা পাৰ্টত মই চেপ্টাৰটো ক্লিন এণ্ড ক্লিয়াৰকৈ শেষ কৰিম তাৰ পিছত মই কৰি দিয়া নিউমাৰিকেল বা অংকবোৰৰ পিছত যদি কিবা আমাৰ এক্সাৰসাইজৰ অংক ৰৈ যায় নেক্সট এটা ভিডিঅ'ত মই অনলি এক্সাৰসাইজৰ আৰু উদাহৰণৰ অংকবোৰ আকালৈকে কৈ দিম বুজাই দিম ওকে আজি এইটো ইয়াত দূৰত্বৰ হৰণত এক্সাৰসাইজত থকা অংকবোৰ নোহোমাব পাৰে চিন্তা নকৰিবা লাষ্ট এটা ভিডিঅ' মানে মই আটাইবোৰ কৰি দিম তো এতিয়া আমি জানোৱা দূৰত্বৰ একক কি আৰু হৰণৰ একক কি দূৰত্বৰ একক হ'ল দুটা একক থাকে আমাৰ এটা আছে SI আৰু এটা আছে CGS ওকে SI ইউনিট SI একক হ'ল মিটাৰ ওকে আৰু CGS একক হ'ল সেন্টিমিটাৰ ঠিক তেনেদৰে হৰণৰো যেহেতু দুটা ডিস্টেন্স মেজাৰ কৰিবলৈ কি দুটাৰ একক একে হ'ব পৰীক্ষাত আহিব পাৰে SI একক মিটাৰ আৰু CGS একক হ'ল সেন্টিমিটাৰ ওকে এটা ইয়াৰ আগত কিছুমান অংকত কিলোমিটাৰ ইউজ কৰা হয় কিলোমিটাৰ সেইবোৰ অংকত ইউজ কৰা হয় ডাঙৰ জোখৰ বাবে ওকে আৰু কিছুমানত মিলিমিটাৰ ইউজ কৰা হয় সৰু জোখৰ বাবে ওকে ওকে আৰু সেন্টিমিটাৰ CGS ইউনিট এইটো প্ৰায় এটা বা কিলোমিটাৰ ডাঙৰ জোখৰ বাবে মিলিমিটাৰ সৰু জোখৰ বাবে আৰু কিলোমিটাৰ মিলিমিটাৰ এইকেইটা কিন্তু দূৰত্বৰ একক কিন্তু এইবোৰ ডাঙৰ আৰু সৰু বস্তুৰ কাৰণে কিলোমিটাৰ আৰু মিটাৰ কৰা হয় তো কোৱেশ্চনত জিৰ' উলিয়াব দেই যদি মিটাৰত থাকে তোমালোকে ডাইৰেক্ট মিটাৰত কৰিবা কিলোমিটাৰত থাকিলে কিলোমিটাৰত কৰিবা যদি পৰীক্ষাত কোৱেশ্চন আহে যে দূৰত্বৰ SI একক কি মিটাৰ CGS একক কি সেন্টিমিটাৰ ওকে হৰণৰ SI একক কি মিটাৰ হৰণৰ CGS একক কি সেন্টিমিটাৰ দূৰত্ব আৰু হৰণ দুটাৰে একক সেম ওকে লাষ্ট মই এটা বস্তু বুজাই দিম তোমালোকক দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য লাষ্ট এটা মানে হৰণ মানে কি বুজাই দিওঁ পাৰ্থক্যটো দূৰত্ব হৰণ ধৰি লওক কোনোবাই এইটো 1 নম্বৰ ৰাস্তাৰে গ'ল কোনোবাই 2 নম্বৰ ৰাস্তাৰে গ'ল কোনোবাই এনেদৰে 4 নম্বৰ এটা ৰাস্তাৰে গ'ল ওকে এইটো দূৰত্ব 2 মিটাৰ হ'ব পাৰে এইটো 10 হ'ব পাৰে এইটো 12 হ'ব পাৰে কিন্তু যদি এই আটাইকেইটা পাথৰ বাবে হৰণৰ মান এটাই সেইটো হ'ল a আৰু b ৰ মাজত স্ট্ৰেট লাইন এটা হৰণ ৰেখা জানি দিয়া এই মানটোৱে
যি 1 সেন্টিমিটার হরণ এইটোৱে হ'ব মানে কি দূৰত্ব তুমি যোনটো পাথেৰে গৈছা সেইটো দূৰত্ব কিন্তু হৰণ যদি চাৰিটা মানুহে চাৰিটা বেলেগ বেলেগ ৰাস্তাৰে গৈছে সিহঁতৰ মাজত দূৰত্বটো বেলেগ হ'ব পাৰে কেনেদৰে কোনোবাই এইটো ৰাস্তাৰে গৈছে তাৰ দূৰত্ব বেলেগ কোনোবাই এইটো ৰাস্তাৰে গৈছে তাৰ দূৰত্ব বেলেগ কোনোবাই এইটো ৰাস্তাৰে গৈছে তাৰ দূৰত্ব বেলেগ কিন্তু হৰণ সদায় সেমে থাকে কাৰণ হৰণ হয় যদি একে জায়গাৰ পৰা আৰম্ভ কৰি চাৰি তিনিটা মানুহে তিনিটা বেলেগ বেলেগ ৰাস্তাৰে গৈছে সেই একে অন্তিম পইণ্টলৈ সিহঁতৰ মাজত হৰণ সদায় এটাই হ'ব আৰু হৰণ সদায় প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত ন্যূনতম দূৰত্ব আৰু ন্যূনতম দূৰত্ব আহিব দুয়োটাৰ মাজত স্ট্ৰেট লাইনে হৰণ লেখা থাকে কিন্তু যদি কোনো এটা বস্তু ইয়াত আৰম্ভ কৰি ঘূৰি 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 গৈ ইয়াতে যদি শেষ কৰে যদি ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্ট এটাই হয় তেতিয়া হৰণ সদায় শূন্য হয় ওকে যদি বৃত্ত এটাত তুমি এটি বৃত্ত দিয়া আছে এ পইণ্টটো কোনোবাই যদি কয় এ পইণ্টটো যেনেদৰে গৈ 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 এ পইণ্টতে শেষ কৰিছা তেতিয়াহ'লে তাৰ হৰণ সদায় শূন্য কিন্তু দূৰত্ব হ'ব বৃত্তটোৰ পৰিধি কিমান সূত্ৰ 2 পাই r আৰু মানে ৰেডিয়াসটো এক্সাৰসাইজত দিয়া থাকিব ওকে এইখিনি মই মুছি দিওঁ লাষ্ট এটা হৰণ আৰু দূৰত্ব মানে কি মই ইয়াৰ সহজ ভাষাত কৈ দিওঁ দূৰত্ব সাপোজ ধৰা হ'ল এইটো এটা a এইটো এটা b ওকে ওকে তুমি এই b পইণ্ট পাবলৈ ডাইৰেক্ট সিধা ৰাস্তাৰে নোপোৱা একা বেকা ৰাস্তাৰে যাব লাগিব কেতিয়াবা এনেকুৱা কৈ কোনোবাই এনেকুৱা কৈ কোনোবাই এনেকৈ গলে পায় কোনোবাই এনেকৈ গলে পায় কোনোবাই এনেকৈ গলে পায় কোনোবাই এনেকৈ গলে পায় মানে কি ধৰি লওক তুমি আজি বৰ্তমান এজন ষ্টুডেন্ট ওকে তোমাৰ ঘৰৰ মানুহবোৰে তোমাৰ ৰিলেটিভস মানে তোমাৰ কুৰ্মা গোষ্ঠী বুলি কলো তোমাক বৰ্তমান দেখিছে কাৰণ তোমাৰ এটা সাধাৰণ চলি যে ই পঢ়ি আছে তুমি এটা টাইমত সাকসেস হলা ওকে সেই সাকসেস হবলৈ তুমি যোনটো পাথ ফলো কৰিছা যিমান কষ্টকৰ পাথ এটা ফলো কৰিছা ৰাস্তা এটা ফলো কৰিছা সেইবোৰ কিন্তু ৰাইজে আৰু তোমাৰ ৰিলেটিভসে দেখা নাপায় ৰিলেটিভসে সদায় কি দেখা পাব আজি তুমি এটা সাধাৰণ ল'ৰা আজি তুমি এজন ডাঙৰ মানুহ এইটো আৰু এইটোৰ মাজৰ পাৰ্থক্যটো হৈছে হৰণ মানে কি আৰু যোনটো তুমি পথ ফলো কৰিলা এই পথটো দেখা নাপায় বিৰাট কষ্টকৰ না দীঘল হয় ফলটোৱে দীঘল পথ হয় আৰু আজি ধৰি তুমি এটা সাধাৰণ ল'ৰা কালি এটা ডাঙৰ মানুহ এইটো ক'লে বিৰাট সহজ এইটোৰ পৰা এইটো ক'বলৈ বিৰাট সহজ ডাইৰেক্ট চিধা কিন্তু এইটো কায়ো নহয় তো তুমি যে কষ্ট কৰিবা এইটো হৈছে তোমাৰ পথ এই বিৰাট একা বেকা ৰাস্তা দুনিয়াৰ গজাল আছে কাইট আছে এইটো পথেৰে যোৱা কয় দূৰত্ব আৰু হৰণ কাক কয় যোনটো তোমাক আখৰগিৰিয়ে ক'ব যে কালি সেই আছিল আজি সিহঁতে তোমাৰ এই পাঠটো দেখা নাই কেৱল এই চিধা পাঠটোৱে লিখি দিয়ে আজি তুমি সাধাৰণ ৰামলাল কালি তুমি এজন বিৰাট ডাঙৰ মানুহ এই চিধা ৰাস্তাটোহে লিখিব এইটো হৈছে তুমি সংঘৰ্ষ কৰিলা জীৱনত জয় হ'বলৈ সেইটো হৈছে দূৰত্ব আৰু ৰাইজে যোনটো দেখিলে আজি তুমি সাধাৰণ ল'ৰা কালি অফিচাৰ এই ডাইৰেক্ট চিধাটো লিখিছে বাকী আকৌ দেখা নাই সেইটো হৈছে হৰণ তো দূৰত্ব আমি হৰণ ইয়াতে শেষ কৰিলো আৰু লাষ্টত আমি লিখিম কি দূৰত্ব আৰু হৰণৰ পাৰ্থক্যটো আমি একবাৰ ভালদৰে লিখি দিওঁ দিয়াৰ পিছত দূৰত্ব আৰু হৰণ শেষ গতি শেষ তাৰ পিছত আমি বেগ মানে ভেলোচিটিলৈ আগবাঢ়িম তো এইবাৰ যদি আমি দূৰত্ব আৰু হৰণৰ মাজত পাৰ্থক্য লিখিবলৈ যাওঁ দূৰত্ব আৰু হৰণৰ মাজত এইটো আৰু লাষ্ট টপিক ইয়াৰ পিছত আৰু টপিক নাহে নেক্সট আমি কোৱেশ্চন কৰিম লাষ্ট ভিডিঅ'টোত দূৰত্ব আৰু হৰণৰ মাজত যিমান কোৱেশ্চন আছে এক্সাৰসাইজ প্লাস কিতাপৰ উদাহৰণ দিয়া অংকবোৰহে কৰিম আৰু দূৰত্ব আৰু হৰণৰ তুমি কথা নাপাতো আৰু মোৰ দৃঢ় বিশ্বাস মই যিখিনি শিকিলো দূৰত্ব আৰু হৰণৰ মাজত মোৰ দেন ইনাফ এটা তুমি ঘৰত মাতা টিউচন আৰু তুমি কোনোবা প্ৰাইভেটকে টিউচন লোৱা ইমান কন্টেন্ট দিবই নোৱাৰে যিমান মই কন্টেন্ট দিছো যিমান ক্লিয়াৰ কৰি দিছো তাত কৰি বহুত ওপৰত আছে মই এইটোৱে কৰো গ্যাৰান্টি দিলো তুমি চাবা এই ভিডিঅ'টো চোৱাৰ পিছত তুমি দূৰত্ব হৰণৰ মাজত কিমান কোৱেশ্চন আছে চাবা আৰু যদি নহয় গোটেই এটা ভিডিঅ'ত কমেন্ট কৰি যাবা যে এটাও নোৱাৰিলো বুজি নাপালো ভিডিঅ'টো ওকে আমি প্ৰথম কি দূৰত্ব কি আৰু হৰণ কি দূৰত্ব কি অতিক্ৰম কৰা সৰ্বমুঠ দৈৰ্ঘ্য মানে কি সাপোজ ধৰা এটা পইণ্ট এ এটা পইণ্ট বি এই এনেদৰে ৰাস্তা এটাৰে গ'ল বা এনেদৰে ৰাস্তা এটাৰে গ'ল এই ৰাস্তাটোৰ ওপৰত কৰি এই ৰাস্তাটোৰে যোৱা পথৰ দৈৰ্ঘ্যটো
অতিক্ৰম কৰা মুঠ দৈৰ্ঘ্য, এই পথটো দি যোৱা দৈৰ্ঘ্য বা এই পথটো দি যোৱা দৈৰ্ঘ্য। হৰণ কি? অতিক্ৰম কৰা পথৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব। ধৰি লওক এটি 1 নম্বৰ পথ, এটি 2 নম্বৰ পথ, কোনোবাই 1 দি গৈছে, কোনোবাই 2 দি গৈছে। যদি উঠে হৰণ কি? দুয়োটাৰ কাৰণে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত এডাল আমি সৰল ৰেখা টানি দিম, এই সৰল ৰেখা টানি হ'ব এই দুটাৰ মাজৰ হৰণ। তো হৰণ কি? প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু দূৰত্ব কি? অতিক্ৰম কৰা মানে ৰাস্তাটোৰ দৈৰ্ঘ্যৰ ওপৰত ডিপেন্ড কৰে বা নিৰ্ভৰ কৰে। ওকে, নেক্সট, ই এটা স্কেলাৰ ৰাশি। স্কেলাৰ ৰাশি মানে কি? দৈৰ্ঘ্য যদি কয়, দৈৰ্ঘ্যৰ কোনো দিশ নাথাকে, বোলে এই ৰাস্তাটো কিমান দৈৰ্ঘ্য? 1 কিলোমিটাৰ পূবলৈ, 1 কিলোমিটাৰ পশ্চিমলৈ, এনেদৰে কয় নেকি কোনোবাই? কায়ো নকয়। এই দৈৰ্ঘ্য, এই ৰাস্তাটোৰ দৈৰ্ঘ্য কিমান? 1 কিলোমিটাৰ, 2 কিলোমিটাৰ, 3 কিলোমিটাৰ, 4 মিটাৰ, 5 মিটাৰ। ওকে, যাৰ দিশ নাথাকে, যাক ক'বলৈ আমি কোনো ডাইৰেকশ্যন বা দিশ বুলি নকওঁ, 2 কিলোমিটাৰ পূবকলৈকে এনেদৰে নকওঁ, তাক কোৱা হয় স্কেলাৰ ৰাশি। এইটো হৈছে স্কেলাৰ ৰাশি। ভেক্টৰ ৰাশি মানে কি? হৰণ হৈছে এটা ভেক্টৰ ৰাশি, তাত ডাইৰেকশ্যন থাকে। যদি সুধো এটিৰ হৰণ কিমান, এৰ পৰা বিৰ দিশলৈ 20 মিটাৰ, আমি কি দুটা পইণ্ট জোৰ কৰি কম যে এৰ পৰা বিলৈ 20 মিটাৰ। তোমালোকে হৰণ কিমান? পূবৰ পৰা পশ্চিমলৈ 20 মিটাৰ, পূবৰ পৰা পশ্চিম এটা দিশ না, এইটো এটা আছে হৰণ, মানে এইটো হৈছে ভেক্টৰ কোৱান্টিটি। ভেক্টৰ কোৱান্টিটি মানে কি? ইয়াৰ এটা দিশ থাকে, দিশ যে পূবৰ পৰা পশ্চিমলৈ 7 মিটাৰ, এটি হৰণ 7 মিটাৰ। দূৰত্বৰ কোনো মতে দিশ নাথাকে, দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে। মানে কি? সাপোজ মই বুজাই দিওঁ, ইয়াতে বুজাই দিওঁ, এটি এটা এ, এটি এটা বি, কোনোবাই যদি এনেদৰে গৈ এনেদৰে গৈ এনেদৰে গৈ এনেদৰে গৈ ইয়ালৈ ঘূৰি আহে, দূৰত্ব কিমান? ধৰি লওক 2 কিলোমিটাৰ, ইফালে 3 কিলোমিটাৰ, দূৰত্ব অতিক্ৰম কৰিলে 5 কিলোমিটাৰ। কিন্তু হৰণ শূন্য হ'ব পাৰে। হৰণ কিমান? ভাই ইয়াতে যাত্ৰা আৰম্ভ কৰিছে, ইয়াতে শেষ কৰিছে, হৰণ কিমান হ'ল? হৰণ শূন্য হ'ল। তো হৰণ শূন্য হ'ব পাৰে, কিন্তু দূৰত্ব শূন্য হ'ব নোৱাৰে। এনেকুৱা পথ নৰ্মেদি এটা এনেকুৱা পথ দিওঁ যে কোনোবাই এনেদৰে গৈছে, যাই নেক্সট এই বাটটোৰে এনেদৰে ঘূৰি আহিছে, এটি পইণ্ট এ, এই পইণ্টটো এ, মানে কি এটি পথেৰে ঘূৰি আহিছে, কিন্তু মই বুজাবলৈ তলেদি পথটো আঁকি দিছো, আল্টিমেট বি। তো ধৰি হল এই পথটোৰ দৈৰ্ঘ্য 5, যদি 5 যোৱাতে 5 আহাতে 5, কিমান আহিল টোটেল? 10 কিলোমিটাৰ। কিন্তু হৰণ কিমান? দূৰত্ব 10 কিলোমিটাৰ, হৰণ কিমান? এর পৰা আৰম্ভ কৰি এতে শেষ কৰিছে, মানে কি ইনিশিয়াল পয়েন্ট আৰু ফাইনাল পয়েন্ট থাকে, প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু থাকে। হৰণ কিমান? শূন্য। কিন্তু দূৰত্ব শূন্য হ'ব পাৰে নে? নোৱাৰে। এইটো মই মুছি দিলো। ওকে, নেক্সট, পথৰ ওপৰত নিৰ্ভৰ কৰে, এ আৰু বি, এইটো এনেদৰে গ'ল, দূৰত্ব কিমান? এই পথটোৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু হৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ ওপৰত নিৰ্ভৰ কৰে। আমি হৰণ লব লাগিলে সদায় প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু লাগিবই। দূৰত্বটো লাগিব, কিন্তু দূৰত্বৰ এই পথটোৰ ওপৰত ডিপেন্ড কৰে। প্ৰাৰম্ভিক বিন্দু য'তে নহওক কিয়, যোনটো পথেদি গৈছে সেই পথটোৰে দৈৰ্ঘ্য। কিন্তু যদি হৰণ যাব লগা হয়, আমি প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ টনা, চিধাকৈ টনা ৰেখাডালকে কম হৰণ, বা সেইটোৱে হৈছে আটাইতকৈ চুটি ৰাস্তা। শেষ, দূৰত্বৰ হৰণ শেষ। এইবাৰ আমি লিখিম বেগ কি। তো আজিৰ এই ভিডিঅ'টোৰ আমাৰ লাষ্ট টপিক। মই কৈছিলো যে দ্ৰুতি আজি চুই যাম, তো দ্ৰুতিটো যদি মানে কি দ্ৰুতি নহয়, বেগ আমি চুই যাম। ভেলোচিটি কি? তার আগত স্পিড আৰু ভেলোচিটি, এই দুটা আজি জাস্ট আমি জানি থৈ দিম। নেক্সট ভিডিঅ'টোত ইয়াত পুৰা প্ৰপাৰ এক্সপ্লেনেশ্যন এ টু জেড ভালদৰে জানিম। প্ৰথমতে জানো দ্ৰুতি কি, স্পিড। আমি জানো গাড়ীখনৰ স্পিড কিমান, গাড়ীখনৰ স্পিড কিমান, কিমান জোৰত যাই আছে, সেইটো কেনেদৰে পোৱা হয়? একক সময়ত অতিক্ৰম কৰা দূৰত্বই হ'ল দ্ৰুতি। মানে আমি কওঁ সেই গাড়ীখনৰ বেগ কিমান, বা মিনিটত 100 মিটাৰ যাই আছে, মিনিটত 100 মিটাৰ যাই আছে, মিনিটত 200 মিটাৰ যাই আছে, মিনিটত 1 কিলোমিটাৰ গৈ আছে, সেইটোৱে হৈছে দ্ৰুতি। মানে কি দ্ৰুতি বা স্পিড। মিনিটত স্পিড কিমান, দূৰত্বটো কি? 1 মিনিটত 100 মিটাৰ গৈছে। ওপৰত আমি লিখিম দূৰত্ব কিমান মিটাৰ গৈছে, আৰু তলত লিখিম কিমান টাইমত, সময়। সদায় সময়টো সেকেন্ডত লিখিম আৰু দূৰত্বটো মিটাৰত লিখিম। ওকে, আৰু ইয়াৰ এসআই ইউনিট হ'ব মিটাৰ পাৰ সেকেন্ড।
বা মিটাৰ পাৰ ছেকেণ্ড টু দি লিখো ইনভাৰ্স ওকে নেক্সট ভেলোসিটি কি বেগ কি বেগ হল এক নিৰ্দিষ্ট দিশত বস্তুৰ দ্ৰুতিয়ে বেগ মানে যদি কবা যাও মানে এক সেকেন্ডত কিমান সৰণ হৈছে সৰণ এটি হৈছে কি বেগ মানে কি বেগ মানে কি সৰণ ওপৰত লিখিম সৰণ তলত লিখিম সময় সৰণৰ ইউনিট মিটাৰ সময়ৰ ইউনিট সেকেন্ড ইয়াৰ এসে ইউনিট মিটাৰ পাৰ সেকেন্ড বা মিটাৰ পাৰ সেকেন্ড ইনভার্স ওকে আমি যদি দ্ৰুতি বা স্পিড দিয়া থাকে স্পিডৰ মানটো কেনেদৰে উলিয়াম দূৰত্ব আৰু সময় দিয়া থাকিলে উলিয়াম আমি দূৰত্ব কেনেদৰে লিখাম উলিয়াম এৰে আগত আমি প্ৰপাৰ শিকিছো বেস শিকিছো তাৰে পিছত আমি শিকিছো হৰণ কেনেদৰে উলিয়াই তো সময় দিয়া থাকিব হৰণ দিয়া থাকিব আমি ডাইৰেক্ট বেগ উলিয়াম বা দূৰত্ব দিয়া থাকিব তাৰ পৰা আমি হৰণ উলিয়াই সময় দি হৰণ কৰি বেগটো উলিয়াব পাৰিম দূৰত্বটো দিয়া থাকিবই সময়টো দিয়া থাকিবই দ্ৰুতিৰ অংক কৰিবলৈ সহজ হ'ব যদি আমাক বেগ উলিয়াব দেই হৰণটো দিয়া থাকিলে সময়টো দিয়া থাকিলে তো সহজ হ'বই যদি আমাক হৰণটো দিয়াও নাথাকে দূৰত্বটো দিয়া থাকে তাৰ পৰা আমি হৰণটো উলিয়াই সময় হৰণ কৰি বেগৰ অংকটো কৰিব পাৰিম ইয়াৰ ডেফিনেশ্যন লেখা আহিব নহলিবা ইয়াৰ নিউমাৰিকেল আহিব মানে অংক আহিব নেক্সট ভিডিঅ'ত আমি দ্ৰুতি আৰু বেগ যেনেদৰে দূৰত্ব আৰু হৰণৰ এ টু জেড আমি শিকিলো কেনেদৰে দূৰত্ব উলিয়াই কেনেদৰে হৰণ উলিয়াই বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হৰণ কেনেদৰে উলিয়াই দূৰত্ব কেনেদৰে শিকিলো নেক্সট আমি সেই সহজ প্ৰচেছত সহজ নিয়মতে আমি বেগ আৰু দ্ৰুতিৰ বিষয়ে ভালদৰে পঢ়িম আজিলৈ লৈছো বিদায় পুনৰ এটি অন্য এটা ভিডিঅ'ত লগ পাই আছো তব তক কে লিয়ে ওকে বাই